কথা কোনো সাবজেক্ট ইন্ডিপেন্ডেন্টলি আমি কেতিয়াও ষ্টাডি কৰিব নোৱাৰোঁ কোনো এটা বিষয় আমি স্বতন্ত্ৰভাৱে কেতিয়াও অধ্যয়ন কৰিব নোৱাৰোঁ সব বিষয়ৰে প্ৰত্যেকটো সাবজেক্টৰ এটা অন্য বিষয়ৰ লগত সম্পৰ্ক থাকিবই এটো আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ সেইদৰে যেনেকে সমাজ বিজ্ঞানৰ অন্য সাবজেক্টৰ লগত যেনেকে সম্পৰ্ক আছিল বিষয়ৰ লগত সেই ঠিক তেনেদৰে মনোবিজ্ঞানৰ লগতো সম্পৰ্ক আছে এতিয়া মনোবিজ্ঞানৰনো হয় কি মনোবিজ্ঞান আমি মানৱৰ মনৰ বিষয় কৰা অধ্যয়ন আৰু সেই মানুহৰ মনৰ বিষয় অধ্যয়ন কৰাৰ লগে লগে তেওঁলোকৰ আচৰণৰ তাত কি প্ৰভাৱ পেলায় মানুহৰ মনৰ যি তেওঁলোকে ক্ৰিয়াকৰ্ম কৰিব তাৰ ক্ৰিয়াকৰ্মৰ ফলত তেওঁলোকৰ আচৰণত কি হেতু প্ৰভাৱ পেলাব তাৰ বিষয়ে কৰা অধ্যয়নকে নাইবা বিজ্ঞানকে আমি মনোবিজ্ঞান বুলি ক'ব পাৰোঁ এতিয়া সেই মনোবিজ্ঞানেনো সমাজ বিজ্ঞানত কেনে প্ৰভাৱ পেলাব এতিয়া সমাজ বিজ্ঞান এনে এটা বিজ্ঞান য'ত আমি মানৱক সমাজত তেওঁলোকৰ ভূমিকাৰ বিষয়ে আমি অধ্যয়ন কৰিম সমাজত মানৱৰ কি ভূমিকা থাকিব সমাজখনত তেওঁলোকৰ ভূমিকা কেনে ধৰণৰ হ'ব লাগিব আৰু সমাজখনত তেওঁলোকৰ বিভিন্ন আচৰণৰ বিষয়ে আমি পঢ়িম আৰু সেই তেওঁলোকে যেতিয়া মানৱে তেওঁলোকৰ ভূমিকা সমাজত তেওঁলোকে পালন কৰিব তেতিয়া তেওঁলোকৰ কেনে এটা মনোবৃত্তি থাকিব মনৰ অৱস্থা থাকিব সেই মনৰ অৱস্থাও কিন্তু আমি জানিব লাগিব কাৰণ কি মানুহে যেতিয়া এটা কৰ্ম কৰিব সেই কৰ্মটোৰ লগত তেওঁৰ মনৰ অৱস্থা আমি জানিব লাগিব কেনে মেন্টালিটি তেওঁলোকে কাম কৰিছে যেতিয়ালৈকে মানুহৰ মন যেতিয়া পৰিষ্কাৰ হয় তেওঁলোকে কাম এটা নকৰে সেই কামত কেতিয়াও তেওঁলোকে সাকসেস হ'ব নোৱাৰে এই কাৰণে সমাজত বসবাস কৰা আমি মানৱ জাতিয়ে যেতিয়া আমি যিকোনো এটা কৰ্মৰ প্ৰতি যেতিয়া আগবাঢ়ি যাওঁ সেই কৰ্মটো আমি যদি ভালকে কৰিব লাগে তেতিয়া কিন্তু আমি বহুখিনি কথা আমাৰ জানিব লাগিব মনৰ কথা আমি জানিব লাগিব প্ৰথম কথা আমাৰ মন যেতিয়া স্থিৰ হ'ব আৰু তেতিয়াহে আমি কিন্তু বহুত ধৰণে কামবিলাকত আগবাঢ়ি যাব পাৰিম আৰু সমাজখনো তেতিয়া আগবাঢ়ি যাব ইকাৰণে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞান ইটোৱে সিটোৰ লগত উত্তৰপূৰ্ণভাৱে জড়িত হৈ আছে দুইটাৰ অন্তঃসম্পৰ্ক আৰু পৰম্পৰা নিৰ্ভৰশীল বুলি আমি ক'ব পাৰোঁ কাৰণ কি ইটোৰ লগত সিটো এনে জড়িত হৈ আছে কি আমি মানে দুটা সেপাৰেট সাবজেক্ট বুলি আমি ক'ব নোৱাৰো যদিও আমি দুটাৰ মাজত আমি পাৰ্থক্য আছে নোহোৱা নহয় কিন্তু সেই যে সমাজ বিজ্ঞানে যে মনোবিজ্ঞানৰ পৰা সহায় নলকে যে কিবা কাম কৰিব পাৰিব এটা আমি কল্পনা কৰিব নোৱাৰো যিহেতু সমাজ বিজ্ঞানে মানুহৰ বিষয় অধ্যয়ন সমাজৰ বিষয় অধ্যয়ন আৰু সমাজত আমি মানৱ জাতি কিখিনি কৰিছো আমাৰ ভূমিকানো কি হৈছে তাৰ বিষয়ে অধ্যয়ন কৰে আৰু মনোবিজ্ঞানে কি কৰে মনোবিজ্ঞানে মানুহৰ মনৰ বিষয় মানুহৰ মনৰ স্থিতিৰ কাৰণে তেওঁলোকৰ তাৰ লগতে মানুহৰ বিহেভিয়াৰ বিষয় আচৰণৰ বিষয়ে অধ্যয়ন কৰে এই কাৰণে এই দুইটাই যোনটো দিশ সেই দুটাই দিশ কিন্তু সমাজ বিজ্ঞানত অত্যন্ত দৰকাৰী এই কাৰণে কাৰণ কি মানৱ জাতিয়ে কি কৰ্ম কৰিব তেওঁলোকৰ আচৰণৰ ওপৰত নিৰ্ভৰশীল কৰে তেওঁলোকে কি ধৰণৰ আচৰণ কৰিব সেই আচৰণৰ ওপৰত নিৰ্ভৰশীল কৰে আৰু সেই আচৰণটো মনৰ লগত নিৰ্ভৰ কৰে মানৱে কি ধৰণৰ আচৰণ কৰিব তেওঁলোকৰ মনৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰে এই কাৰণে এটা সুস্থ মন হলেহে কিন্তু সমাজখনৰ এটা সুস্থ দিশত আগবাঢ়ি যাব এই কাৰণে আমি যদি চাওঁ তেতিয়াহলে দুটা দিশৰে কিন্তু এটা খুবভাৱে জড়িত হৈ আছে মনোবিজ্ঞান মানুহৰ মনৰ গভীৰ আৰু সোসাইটিৰ লগত জড়িত হৈ আছে সোসাইটিৰ লগত জড়িত হোৱাৰ লগে লগে আচৰণ আৰু ইয়াৰ আচৰণৰ লগত সম্পৰ্কিত হৈ আছে আৰু আমি ক'ব পাৰো মনোবিজ্ঞানে জীৱ আৰু পৰিৱেশৰ মাজত সম্পৰ্ক তাৎপৰ্য আৰু পিছৰ পৰা প্ৰতিজনৰ আগৰ সঁহাৰি প্ৰদান কৰে আমি দেখিছো যে মনোবিজ্ঞানে জীৱৰ লগত পৰিৱেশৰ কি সম্পৰ্ক হেতুও কিন্তু আমাক খুচায় আমি জানো আমি মানৱ জাতিয়ে যেহেতু আমি সমাজত বসবাস কৰো আমি এটা সুস্থিৰ পৰিৱেশ যেতিয়া আমি ক্ৰিয়েট কৰিব লাগে তেতিয়া আমাৰ মনৰ স্থিতি সুস্থ হ'ব লাগিব আমাৰ মনৰ স্থিতি সুস্থ হলেহে সমাজখন সুস্থিৰভাৱে আগবাঢ়িব পাৰিব সমাজখনত কোনো বিশৃংখল নহব এই কাৰণে সমাজখন যদি সুস্থিৰভাৱে আগবাঢ়ি যাব লাগে আমি তেতিয়াহলে সমাজখন এনে ধৰণে কল্পনা কৰিব লাগিব য'ত সুস্থ মগজুৰ লোক বসবাস কৰে সুস্থ শৰীৰে মগজুৰ লোক বসবাস কৰে আৰু তেওঁলোকৰ আচৰণসমূহ যাতে সমাজ কেন্দ্ৰিক হয় কাৰণ কি আমি জানো সমাজত যদি আমি বসবাস কৰিব লাগে আমি এনে ধৰণে আচৰণ কৰিব লাগিব যিসমূহ আচৰণ সমাজৰ লগত মিল খাব লাগিব আমি এনে ধৰণৰ আচৰণ কৰিব নোৱাৰো এনেকুৱা ধৰণৰ বিহেভ কৰিব নোৱাৰো যিখিনি সমাজৰ বাহিৰত
যায়, সমাজৰ নিয়মৰ বাহিৰত যায়, সেনেকুৱা ধৰণৰ আমি কেতিয়াও আচৰণ দেখুৱাব নোৱাৰোঁ। এইকাৰণে আমি সামাজিক প্ৰাণী হিচাপে আমি এনেধৰণৰ আচৰণ আমাৰ গ্ৰহণযোগ্য হ'ব যিসমূহ আচৰণ সমাজে একচেপ্ট কৰে। এইকাৰণে এই মনোবিজ্ঞানে আমাক বহুখিনি ক্ষেত্ৰত সমাজ বিজ্ঞানক সহায় কৰে, কাৰণ কি মানৱৰ আচৰণৰ বিষয়ে জানিবলৈ। কাৰণ কি মানৱ জাতিয়ে বিভিন্ন সময়ত বিভিন্ন আচৰণ আছে, আচৰণ প্ৰয়োগ কৰে, আৰু তেওঁলোকৰ সেই আচৰণৰ কাৰণে কিন্তু আমাৰ সমাজখন নিৰ্ভৰ হৈ আছে। এখন সুস্থ সমাজত এখন ভাল আচৰণৰ লোকসকলে বসবাস কৰিব পাৰে। এইকাৰণে এনে সমাজত যদি এখন সুস্থ মগজৰ লোকসকলে বসবাস কৰিব লাগে, তেতিয়াহ'লে কিন্তু আমি মনোবিজ্ঞানৰ বিষয়ে জানিব লাগিব। এতিয়া আমি প্ৰথমতে জানি লওঁ সমাজ বিজ্ঞান সমাজৰ এক বিশেষ বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। সেয়েহে ই অন্য সমাজৰ বিজ্ঞানৰ সৈতে অতপ্ৰোতভাৱে জড়িত হৈ আছে। অন্য সামাজিক যি বিজ্ঞানসমূহৰ লগত সমাজ বিজ্ঞান জড়িত হৈ আছে, তাৰ লগতে মনোবিজ্ঞানৰ লগতো আমি দেখিম কি ইয়াৰ সম্বন্ধ অতি গভীৰ। একেদৰে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানে ঘনিষ্ঠ অন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীলতাৰ ওপৰত দুটাৰ মাজত সম্পৰ্ক আছে। দুইটাৰ মাজৰ সম্পৰ্ক ইমানেই গভীৰ যে কাৰ্ল পিয়াৰছনে তেওঁলোকক দুটা ছেপাৰেট ডিচিপ্লিন বুলি তেওঁ নাভাবে। তেওঁলোকৰ সম্পৰ্ক ইমানেই গভীৰ। মই যে ক'লো মানুহে সমাজত বসবাস কৰিব লাগিলে আমি মানৱ জাতিৰ আচৰণৰ বিষয়ে জানিব লাগিব। সেই আচৰণখিনি এনে হ'ব লাগিব যাতে গ্ৰহণযোগ্য হয়, সমাজৰ যাতে অন্য লোকসকলে সেই আচৰণখিনি গ্ৰহণযোগ্য কৰিব পাৰে। সেইকাৰণে আমি মনোবিজ্ঞানৰ নলেজ থাকিব লাগিব, তেতিয়াহে কিন্তু এখন সুস্থিৰ সমাজৰ কথা আমি কল্পনা কৰিব পাৰোঁ। দুইটাৰ নিজৰ বুজাবুজিৰ মাজৰে কিন্তু আমি অধ্যয়ন কৰিলে আমি বহুখিনি কথা আমি জানিব পাৰিম। যদি আমি সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানৰ দুটাৰ বিষয়ে যদি আমি বিতংভাৱে অধ্যয়ন কৰোঁ, তেতিয়া আমি বহুখিনি কথা গম পাম, আৰু লগতে তেওঁলোকৰ যে অন্তঃসম্পৰ্ক আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা বিশ্লেষণ কৰি আমি দেখা পাম যে তেওঁলোকৰ মাজত এক গভীৰ সম্পৰ্ক আছে। এই দুটা বিষয়ৰ মাজত গভীৰ সম্পৰ্ক আছে। সমাজ বিজ্ঞান হৈছে সমাজৰ পৰিঘটনা আৰু সামাজিক সম্পৰ্কৰ এক বিজ্ঞান। আমি সমাজ বিজ্ঞান দেখিছোঁ সামাজিক পৰিঘটনা আৰু সামাজিক সম্পৰ্ক। আমাৰ যি সমাজত বিভিন্ন ধৰণৰ সম্পৰ্ক বিৰাজমান আছে, আমাৰ সমাজত দেখিছোঁ সেই সম্পৰ্কৰ বিষয়ে, এই সম্পৰ্কসমূহ কেনেধৰণেনো আছে, আৰু লগতে এই সম্পৰ্কসমূহ যাতে তাৰ ফলত কি ধৰণৰ পৰিঘটনাৰ সৃষ্টি হৈছে, আৰু এই সম্পৰ্ক যাতে সুস্থিৰভাৱে চলিছে নাই, মানৱ সমাজে কেনেধৰণে তেওঁলোকে সমাজত বসবাস কৰিছে, সেই গোটেইখিনি দিশ কিন্তু সমাজ বিজ্ঞানে অধ্যয়ন কৰে। ই সামাজিক গোট আৰু সামাজিক অনুষ্ঠানৰ এক বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। সামাজিক গোট বুলি ক'ব গ'লে আমি বিভিন্ন ধৰণৰ সামাজিক গোট আমি দেখিবলৈ পাওঁ। সেই গোটসমূহৰ বিষয়ে কৰা এটা বিজ্ঞান বুলি ক'ব পাৰোঁ। আৰু লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ আমি বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। ই এক সামূহিক আচৰণৰ বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। সামূহিক আচৰণৰ বিজ্ঞান তাৰমানে যদি আমি ক'বলৈ যাওঁ, আমি যদি বহল অৰ্থত ক'বলৈ যাওঁ, তেতিয়া আমি মানৱ জাতিৰ কথাই ক'লো। সেই মানৱ জাতিয়েনো বিভিন্ন প্ৰতিষ্ঠানত কেনেধৰণৰ আচৰণ কৰিছে, এই আচৰণসমূহ জানো গ্ৰহণযোগ্য হৈছে নে নাই, নাইবা কেনেধৰণৰ আচৰণ তেওঁলোকে দেখুৱাব লাগে, সেই আচৰণৰ বিষয় কৰাও আমি বিজ্ঞান বুলি আমি ক'ব পাৰোঁ। ইয়াক সামূহিক আচৰণ বুলি কৈছে। ইয়াত মানুহৰ আচৰণৰ গোটৰ অধ্যয়ন কৰা হয়, আৰু কিন্তু মনোবিজ্ঞানে হৈছে মন বা মানসিক প্ৰক্ৰিয়াৰ এক বিজ্ঞান। আৰু কিন্তু আমি মনোবিজ্ঞানত দেখিলো মানসিক প্ৰক্ৰিয়াটো বেছি গুৰুত্ব দি পেলাই ইয়াতে অধ্যয়ন। কিন্তু আমি আল্টিমেটলি সমাজ বিজ্ঞান পঢ়িলে কিন্তু আমি মনোবিজ্ঞানৰ বিষয়ে চাবই লাগিব। মনোবিজ্ঞানৰ যোনটো মনৰ দিশটো, মানসিক দিশটো, মানৱ সমাজৰ যোনটো মানসিক দিশটো, আমি সেইটো বিশ্লেষণ কৰি আমি চাবই লাগিব। ই মানুহৰ আচৰণৰ এক বিজ্ঞান বুলি কাৰণে কৈছে। ইয়াত ব্যক্তিৰ মনোভাৱ, আবেগ, উপলব্ধি, শিকন প্ৰক্ৰিয়া আৰু মূল্যবোধৰ সামাজিক ব্যক্তিত্ব গঠনৰ প্ৰক্ৰিয়াৰ বিশ্লেষণ কৰা হয়। এজন ব্যক্তিৰ তেওঁৰ সামাজিক মূল্যবোধ, তেওঁৰ নীতি, তেওঁ সমাজত তেওঁৰ ব্যক্তিত্ব গঠনৰ যিখিনি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে। মনোবিজ্ঞান হৈছে মানৱৰ অভিজ্ঞতা, আচৰণ, ইতিবাচক বিজ্ঞান বুলি আমি ক'ব পাৰিম। দুইটাৰ মাজত বিজ্ঞানৰ ইটোৰ সিটোৰ লগত অতঃপ্ৰোত সম্পৰ্ক আছে। কাৰণ কি আমি দেখিছোঁ মনোবিজ্ঞানে যেতিয়া মানৱৰ অভিজ্ঞতা আৰু আচৰণৰ বিষয়ে গুৰুত্ব দি পেলাই, ইতিবাচক দিশটো গুৰুত্ব দি পেলাই অধ্যয়ন কৰে, আৰু সেই ইতিবাচক দিশটো আমাৰ সমাজ বিজ্ঞানৰ অত্যন্ত দৰকাৰী।
সমাজ বিজ্ঞানে মনোবিজ্ঞানৰ পৰা সহায় ল'বলৈ মনোবিজ্ঞানৰ সমাজ বিজ্ঞানৰ এক অংশ সেয়েহে মনোবিজ্ঞানে সহায় অবিহনে সমাজ বিজ্ঞানৰ নিজৰ সম্পূৰ্ণ আৰু সঠিকভাৱে বুজোৱা অত্যন্ত টান আমি যদি সমাজ বিজ্ঞান অধ্যয়ন কৰিবলৈ কৰোঁ তেতিয়া আমি মনোবিজ্ঞানৰ সম্পূৰ্ণ দিশসমূহ চাব লাগিব প্ৰত্যেকটো দিশসমূহ আমি গুৰুত্ব সহকাৰে অধ্যয়ন কৰিব লাগিব যেতিয়া আমি সেই দিশসমূহ আমি গুৰুত্বভাৱে আৰু নিৰন্তৰ আমি ডিপলি যেতিয়া ষ্টাডি কৰিম তেতিয়াহে কিন্তু আমি সমাজত যিসমূহ প্ৰচলিত ধৰি লওক কিবা নিয়ম নাইবা কিছুমান ধৰি লওক প্ৰচলিত তেওঁলোকৰ পূজা পাতল আছে এইসমূহনো কি কাৰণে কৰিছে তাৰ লগতনো তেওঁলোকৰ কি মনৰ কি স্থিতি জড়িত হৈ আছে তেওঁলোকেনো কি কাৰণে কৰিছে তেওঁলোকৰ এইটো তাৰ মনৰ আবেগ কি জড়িত হৈ আছে সেইখিনি বিষয় আমি যদি জানি লওঁ তেতিয়া আমি হয়তো তাৰ সঁচা অৰ্থ আমি জানিব পাৰিম কাৰণ কি সমাজত এনেকুৱা বহুত ধৰণৰ ধৰি লওক ৰীতি নীতি আছে সেইখিনি আমি ধৰি লওক এখন বেলেগ সমাজৰ লোকসকলে সেইখিনি পটককে বুজি নাপায় কিন্তু আমি যেতিয়া আমি মনোবিজ্ঞানৰ দিশৰ পৰা আমি অধ্যয়ন কৰিম সমাজ বিজ্ঞান তেতিয়া আমি দেখিম কি সেইখিনি যিখিনি ৰীতি নীতি তেওঁলোকে পালন কৰি আছে সেইখিনি তেওঁলোকৰ মতে সেইখিনি কাৰেক্ট কাৰণ কি তেওঁলোকৰ যিখিনি মানে মনৰ স্থিতি তেওঁলোকৰ যি আচৰণ সেইখিনি সেই ৰীতি নীতিৰ লগত বহুখিনি সম্পৰ্কে জড়িত হৈ আছে সেইকাৰণে হয়তো বেলেগ এখন সমাজৰ লোকে সেইখিনি তেওঁলোকৰ যিখিনি নিয়ম পৰম্পৰা সেইখিনি তেওঁলোকে আকোৱালি নল'ব পাৰে কিন্তু আমি যদি তেওঁলোকৰ মনোদৃষ্টিৰ পৰা চাওঁ তেতিয়া আমি গম পাম তেওঁলোকৰ যদি আমি সাইকোলজিটো ষ্টাডি কৰি চাওঁ মনোবিজ্ঞান দিশটোৰ পৰা অধ্যয়ন কৰি চাওঁ তেতিয়া গম পাম কি এই সমাজখনত যিখিনি তেওঁলোকে আচৰণ দেখুৱাইছে নাইবা যিখিনি তেওঁলোকে যিখিনি কাৰ্যকলাপ কৰিছে সেইখিনি গ্ৰহণযোগ্য হয় মনোবিজ্ঞান সমাজ বিজ্ঞানে বহু দিশত সমৃদ্ধি মানে সদৃশ্য আমি দেখা পাওঁ তেওঁলোকৰ মতামত সমগ্ৰ সামাজিক জীৱনটো অৱশেষত মানসিক শক্তিলৈ হ্ৰাস কৰিব পৰা যাব প্ৰতিটো সামাজিক সমস্যা আৰু সামাজিক পৰিঘটনাৰ এটা মানসিক ভিত্তি থাকিব লাগিব যাৰ সমাধানৰ বাবে সমাজ বিজ্ঞানে মনোবিজ্ঞানৰ সহায় প্ৰয়োজন হয় মই সেইটো কথা অলপ আগতে মেনশন কৰিলো যে আমাৰ সমাজত বহু ধৰণৰ প্ৰবলেম থাকিব পাৰে সমাজত সেই প্ৰবলেমসমূহ সমস্যাসমূহ সমাধান কৰিবলৈ আমি সমাজ বিজ্ঞানে আমি মনোবিজ্ঞানৰ সহায় ল'ব লাগিব কাৰণ কি সমাজত এনেকুৱা বহু ধৰণৰ সমস্যা থাকিব পাৰে সেই সমস্যাসমূহ যদি আমি তেওঁলোকৰ দৃষ্টিৰ পৰা চাওঁ যিখিনি লোকসকলৰ মাজত সমস্যাটো হৈ আছে সেই সমস্যাটো আমি তেওঁলোকৰ দৃষ্টিভংগীৰ পৰা চাওঁ তেতিয়া দেখা পাম কি হয়তো তেওঁলোকে এইটো ঠিকেই কৈছে এইকাৰণে আমি তেওঁলোকৰ দৃষ্টিকোণৰ পৰা আমি যদি চাওঁ তেতিয়া আমি হয়তো দেখা পাম এইটো গ্ৰহণযোগ্য হয় সমাজ বিজ্ঞানৰ মনোবিজ্ঞানে সংমিশ্ৰণৰে জ্ঞান এক নতুন শাখা গঢ় লৈ উঠিছে যিটো সামাজিক মনোবিজ্ঞান বুলি জনা যায় আৰু তেওঁলোকৰ যি মিলন প্ৰক্ৰিয়া এটা নতুন ধৰণৰ এটা মানে নতুন এটা শাখা সৃষ্টি কৰিছে সেইটো সামাজিক মনোবিজ্ঞান বুলি কৈছে সামাজিক মনোবিজ্ঞান যোনটো সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানৰ মিশ্ৰণ ফলত সৃষ্টি হৈছে এতিয়া একেদৰে মনোবিজ্ঞানৰ নিজকে সম্পূৰ্ণ ৰূপে বুজাবলৈ সমাজ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল সমাজ বিজ্ঞানে বহু ক্ষেত্ৰত সমাজ বিজ্ঞানৰ সহায় প্ৰয়োজন হয় যিহেতু মানুহৰ মন আৰু ব্যক্তিত্ব সামাজিক পৰিৱেশৰ সংস্কৃতি ৰীতি-নীতি পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত হৈ আছে সেয়েহে মনোবিজ্ঞানৰ এই কথা বুজাবলৈ সমাজ বিজ্ঞানৰ পৰা সহায় আমি দেখিছো মানুহৰ যি মনৰ স্থিতি যিখিনি তেওঁলোকৰ ব্যক্তিত্ব সেইখিনি তেওঁলোকৰ সামাজিক পৰিৱেশৰ লগত বহুখিনি পৰিমাণে জড়িত হৈ আছে আমি দেখিম মানুহ এজনৰ যি আচৰণ কৰিছে তেওঁলোকৰ যি তেওঁৰ যি মানে কালচাৰ ৰীতি-নীতি সেইখিনি কিন্তু বহু ক্ষেত্ৰত তেওঁ যোনটো পৰিৱেশত বসবাস কৰিছে যি সামাজিক পৰিৱেশত বসবাস কৰিছে সেই পৰিৱেশৰ লগত জড়িত হৈ আছে আৰু সেই পৰিৱেশটো ভাল নে বেয়া হয়তো আমি জাজ কৰিব নোৱাৰো তেওঁলোকক বাহিৰৰ পৰা চাই কিন্তু সেই পৰিৱেশটো তেওঁলোকৰ কাৰণে কিমান দূৰ গ্ৰহণযোগ্য সেইটো আমি দেখিলে যদি গম পাওঁ তেতিয়া আমি চাম কি সেইটো আমি যদি সোশ্যাল সাইকোলজি দৃষ্টিৰ পৰা আমি চাওঁ যেতিয়া আমি গম পাওঁ সামাজিক মনোবিজ্ঞানৰ দৃষ্টিৰ পৰা আমি কোনৰ পৰা যদি চাওঁ তেতিয়া আমি গম পাম কি সেইটো হয়তো গ্ৰহণযোগ্য হয় তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চাওঁ আৰু এই ক্ষেত্ৰত এজন মানুহ এজনৰ ব্যক্তিত্ব সামাজিক পৰিৱেশৰ সংস্কৃতি আৰু ৰীতি-নীতি আৰু পৰম্পৰাৰ দ্বাৰা প্ৰভাৱিত আছে তেওঁৰ যি ব্যক্তিত্ব আৰু সেইখিনি ৰীতি-নীতিৰ লগতে বহুখিনি ক্ষেত্ৰত কিন্তু আমি দেখিম যোনটো পৰিৱেশত তেওঁ বসবাস কৰিছে তাৰ লগত জড়িত আছে আমি এনে বহু ব্যক্তি দেখিছো তেওঁলোকে হয়তো খুব কালচাৰ তেওঁ খুব সাংস্কৃতিকবান ব্যক্তি হয়তো তেওঁ কিয় হৈছে কাৰণ কি তেওঁ যোনটো পৰিৱেশত বসবাস কৰিছে সেই পৰিৱেশত বসবাস কৰাৰ কাৰণে সেই পৰিৱেশটোৱে তেওঁৰ আচৰণত প্ৰভাৱ পেলাইছে
সেইকাৰণে তেওঁৰ আচৰণৰ যে প্ৰভাৱ পেলাইছে আচৰণৰ কাৰণে তেওঁৰ ব্যক্তিত্বত বহুখিনি ক্ষেত্ৰত তেওঁখিনি দেখুৱাইছে সেইকাৰণে আমি ক'ব পাৰোঁ কি যি সমাজত বসবাস কৰিছে সমাজে তেওঁৰ এজন ব্যক্তিৰ আচৰণত বহু ক্ষেত্ৰত প্ৰভাৱ পেলায় আৰু সেই আচৰণে তেওঁৰ কিন্তু বহু ক্ষেত্ৰত তেওঁৰ আমি মানে কি ক'ব তেওঁৰ ব্যক্তিত্বৰ কথা আমি জানিব পাৰিম মানুহৰ স্বভাৱ আৰু আচৰণক সঠিকভাৱে বুজাবলৈ মনোবিজ্ঞানে সমাজ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল বহুতো সাইকোলজিক্যাল সমস্যা যাৰ এটা সোশ্যাল কজ থাকিবও লাগিব পাৰে আৰু এই সামাজিক সমস্যাবোৰ বুজিবলৈ মনোবিজ্ঞানৰ বাবে সমাজ বিজ্ঞান সহায় প্ৰয়োজন হয় আমি দেখিছো যে যিখিনি সামাজিক সমস্যা এই সামাজিক সমস্যাৰ লগতে যিখিনি আমি দেখিম কি মনোবিজ্ঞানিক দিশৰ পৰা যিখিনি সমস্যা হৈ আছে ধৰি লওক এজন ব্যক্তি তেওঁ বহুখিনি মানে বহুখিনি সাইকোলজিক্যাল প্ৰবলেম হৈ আছে সেই প্ৰবলেমখিনি কি কাৰণে হৈছে যদি আমি সঠিকভাৱে জানিব খোজো তেতিয়া আমি হয়তো তেওঁৰ সোশ্যাল কজ দিকটো আমি যদি অধ্যয়ন কৰোঁ তেতিয়া আমি সেই অধ্যয়ন কৰিলে হয়তো আমি সেই সমস্যাটোৰ গভীৰলৈ আমি যাব পাৰিম কি কাৰণেনো হৈছে তেওঁ কি কাৰণে হেনেকুৱা আচৰণ কৰিছে এই কাৰণে সোশ্যাল সাইকোলজি যেতিয়া আমি সোশিয়োলজি আৰু সমাজ বিজ্ঞান আৰু মনোবিজ্ঞান যেতিয়া আমি একগোট কৰি যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি দেখিম কি বহু পৰিমাণে সেই সমস্যাসমূহৰ আমি সমাধান আনিব পাৰিম সমাজ বিজ্ঞানে এক গৱেষণাই মনোবিজ্ঞানৰ চহকী অৰিহণা যোগাইছে বহু সমাজ বিজ্ঞানে অৱদান তত্ত্বই মনোবিজ্ঞানক যথেষ্ট পৰিমাণে সহায় কৰিছে একেদৰে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞান ইটোৱে সিটোৰ ওপৰত পাৰস্পৰিক নিৰ্ভৰ আনৰ সহায় অবিহনে নিজকে বুজিব নোৱাৰি ইয়াৰ উপৰিও কিছু সাধাৰণ অধ্যয়নৰ পৰা এইটো দেখা গৈছে যে সামাজিক বিশৃংখলা জনমত আদি যিবোৰ সমাজ বিজ্ঞানে উভয় অধ্যয়ন কৰে সেই সমাজ বিজ্ঞানৰ এটা শাখা বুলি আমি ক'ব পাৰিম সামাজিক বিজ্ঞানৰ এটা শাখা যেনে বিভিন্ন ধৰণৰ সমস্যা এই সমাজখনত বিভিন্ন সমস্যা হৈ আছে হয়তো কিবা এথনিক ক্লেশেছ হ'ব পাৰে দুটা গ্ৰুপৰ মাজত কাজিয়া হ'ব পাৰে এই সমস্যাসমূহ সমাধানৰ কাৰণে যেতিয়া আমি সামাজিক মনোবিজ্ঞানৰ সহায় ল'ব পাৰিম যেতিয়া সামাজিক মনোবিজ্ঞানৰ সহায় ল'ম এই সমস্যাসমূহ বহু পৰিমাণে আমি দূৰ কৰিব চেষ্টা কৰিব পাৰিম দুইটা সংমিশ্ৰণৰে আমি মনোবিজ্ঞান গঢ়ি তুলিব পাৰিম যেতিয়া সেই মনোবিজ্ঞানৰ দিশৰ পৰা যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি দেখিম কি আমি যদি দুইটা দিশ আমি মিলাই পেলাই অধ্যয়ন কৰোঁ তেতিয়া আমি বহু পৰিমাণে সমস্যাসমূহ সমাধান ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম এতিয়া ইয়াৰ লগত কিছু পাৰ্থক্য আমি জানি লওঁ যদিও এই দুটা সাবজেক্টৰ মাজত সাদৃশ্য আছে ইয়াৰ পাৰ্থক্য কিছু আছে কিছু পাৰস্পৰিক সম্পৰ্ক আৰু নিৰ্ভৰশীলতাৰ মাজতো কিন্তু আমি কিছু পাৰ্থক্য আছে প্ৰথম পাৰ্থক্যটো সমাজ বিজ্ঞান সমাজৰ বিজ্ঞান কিন্তু মনোবিজ্ঞান হৈছে মনৰ বিজ্ঞান যদি সমাজ বিজ্ঞানে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞান জড়িত হৈ আছে কিন্তু সমাজ বিজ্ঞানে কিন্তু সামাজিক দিশটোহে অধ্যয়ন কৰে বেছি গুৰুত্ব দিয়ে আৰু মনোবিজ্ঞানে কিন্তু আমি দেখিছো মনৰ বিজ্ঞান মানৱৰ মনৰ বিষয়ে কৰা বিজ্ঞান অধ্যয়নৰ বিজ্ঞান বুলি আমি ক'ব পাৰোঁ সমাজ বিজ্ঞানৰ পৰিসৰ বহল এই কাৰণে আমি যদি সমাজ বিজ্ঞানৰ চাওঁ তাৰ পৰিসৰ বহল আৰু মনোবিজ্ঞানৰ পৰিসৰটো সীমিত কাৰণ কি মানুহৰ মনৰ অধ্যয়নতে সীমিত কিন্তু সমাজৰ যিহেতু দিশটো বহল সমাজত বিভিন্ন ধৰণৰ আমি বিভিন্ন দিশসমূহ অধ্যয়ন কৰিম কাৰণ তাৰ পৰিসৰটো বহল সমাজ বিজ্ঞানে সমাজৰ অধ্যয়নৰ একক কিন্তু মনোবিজ্ঞানৰ ক্ষেত্ৰত ব্যক্তি অধ্যয়নৰ একক ইয়াতে ক্ষেত্ৰত আমি দেখিছো সোসাইটিৰ ওপৰতে মানে গুৰুত্ব দি সোসাইটিৰ ওপৰতে ইম্পৰ্টেন্স দিব আৰু ইয়াৰ ক্ষেত্ৰত আমি ইন্ডিভিজুৱেল ইম্পৰ্টেন্ট ব্যক্তিগতৰ মানে যিখিনি সমস্যা তাৰ ওপৰত গুৰুত্ব দিয়ে মনোবিজ্ঞানে সামাজিক প্ৰক্ৰিয়াৰ বিষয় অধ্যয়ন কৰে বিপৰীতে মনোবিজ্ঞানে মানসিক প্ৰক্ৰিয়াৰ ওপৰত অধ্যয়ন কৰে ইয়াৰ সামাজিক প্ৰক্ৰিয়া সমাজৰ যিখিনি বিভিন্ন প্ৰক্ৰিয়া যিখিনি সোসাইটিৰ যিখিনি বিভিন্ন দিশসমূহ এইখিনি অধ্যয়ন কৰাৰ লগতে মনোবিজ্ঞানে কি কৰে মানসিক দিশ মানসিক প্ৰক্ৰিয়া বিভিন্ন প্ৰক্ৰিয়াৰ কি প্ৰক্ৰিয়াৰ কাৰণে বিভিন্ন মানসিক সমস্যা সৃষ্টি হ'ব পাৰে সেইখিনি বিষয় অধ্যয়ন কৰে সমাজ বিজ্ঞানে মানুহৰ আচৰণ সমাজ বিজ্ঞানৰ কোণৰ পৰা অধ্যয়ন কৰে আৰু বিশ্লেষণ কৰে আনহাতে মনোবিজ্ঞানে মানসিক কোণৰ পৰা অধ্যয়ন কৰে সমাজ বিজ্ঞানে মানুহৰ আচৰণ সামাজিক সাইডৰ পৰা অধ্যয়ন কৰে ফ্ৰম দ্য সোশ্যাল সাইড তেওঁলোকে সমাজ বিজ্ঞানে অধ্যয়ন কৰে আৰু মনোবিজ্ঞানে কি কৰে তেওঁলোকে মানুহৰ আচৰণটো মানুহৰ মানসিক কোণৰ পৰা অধ্যয়ন কৰে আৰু সেইকাৰণে এই দুটাই আমাৰ প্ৰধান পাৰ্থক্য বুলি আমি ক'ব পাৰোঁ সেইকাৰণে আমি ক'ব পাৰোঁ আমাৰ সমাজত বিভিন্ন সময়ত বিভিন্ন
দিশৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব আৰু সেই সমূহৰ পৰা আমি ক'ব পাৰোঁ সমাজত যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া আমি সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানৰ দুটাৰে আমি সহায় ল'ব লাগিব আৰু দুটাৰে যেতিয়া সহায় ল'ম তেতিয়া আমাৰ সামাজিক মনোবিজ্ঞানৰ এটা নতুন এটা কনচেপ্ট সৃষ্টি হৈছে এতিয়া সকলো জীৱৰ ভিতৰত মানুহৰ চিন্তা আৰু পাৰস্পৰিক ক্ৰিয়াৰ কলাপৰ ক্ষমতা আছে পৰিৱেশৰ সৈতে ইয়াৰ অৰ্থ উলিয়াবলৈ মানুহে এক সামাজিক প্ৰাণী আৰু বাস কৰে আৰু গোটৰ মানৱ সমাজৰ বিকাশৰ লগে লগে পদ্ধতিগত প্ৰয়োগৰ মানুহৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপ বুজিবলৈ আৰু নথিপত্ৰ বুজিবলৈ পণ্ডিতসকলৰ দ্বাৰা সহায় সমস্থানত মাজে মাজে মানুহৰ মনৰ স্থিতিৰ বিষয়ে অধ্যয়ন কৰিব লাগিব সমাজ যিমানে জটিল হৈ গৈছে আমি দেখিছোঁ সমাজত আমি মানুহৰ বিভিন্ন আচৰণৰ বিষয়ে অধ্যয়ন কৰিব লাগিব আৰু যিমানে সমাজ জটিল দিশলৈ আগবাঢ়ি গৈছে মানুহৰ মনৰ স্থিতিও কিন্তু আমি জটিল হৈ গৈছে কাৰণে সমাজৰ লগতে সমাজৰ মানৱৰ মনৰ স্থিতিৰ বিষয়ে আমি অধ্যয়ন কৰিব লাগিব এতিয়া আমি তাৰ পৰিসৰৰ বিষয়ে সামাজিক মনোবিজ্ঞানৰ পৰিসৰৰ বিষয়ে আমি অধ্যয়ন কৰিম আৰু বিভিন্ন দিশসমূহ আমি কি আছে সেইসমূহ অধ্যয়ন কৰিম তাৰ লগতে আমি মানৱ সমাজৰ বিভিন্ন দিশসমূহ আমি এবাৰ চাই লওঁ মানুহৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যকলাপ বুজিবলৈ আমি প্ৰথমতে মনোবিজ্ঞানৰ স্থান আমি মনোবিজ্ঞানৰ দিশৰ পৰা আমি অধ্যয়ন কৰিবলৈ মানুহক বুজিবলৈ অভিধান প্ৰকৃতি আৰু সম্পৰ্কই সমাজ বিজ্ঞানৰ দৰে শৈক্ষিক শাখাৰ জন্ম দিয়ে মনোবিজ্ঞানে ইতিবাচক যিয়ে সমাজৰ বিজ্ঞানৰ মূল ভেটি গঠন কৰে ইয়াৰ ভিতৰত সমাজ বিজ্ঞানৰ শাখা মূলতঃ মানৱৰ সমাজৰ অধ্যয়নৰ সৈতে জড়িত আৰু মানৱৰ অধ্যয়নৰ লগতে জড়িত ইয়াৰ ভিতৰত থকা সম্পৰ্কবোৰ সমাজ বিজ্ঞানৰ লগত মনোবিজ্ঞানৰ গুৰুত্ব আৰোপ কৰিছে মানুহৰ অধ্যয়নৰ লগত বিভিন্ন দিশসমূহ যি মানুহৰ বিভিন্ন সমস্যা মানৱ সমাজত যিমান বিভিন্ন সমস্যাসমূহ এই সমস্যাসমূহ কিন্তু আমি সমাজ বিজ্ঞানে আৰু লগত যি মনোবিজ্ঞানৰ লগত মিলি পেলাই সেই সমস্যাসমূহ প্ৰবলেমখিনি সলভ কৰাত সহায় কৰিছে প্ৰশ্ন উত্থাপন হ'ল যে ইয়াৰ মাজত বহুতো অন্তঃসম্পৰ্ক আছে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানৰ শাখাসমূহ তত্ত্বচৰ্তত হওক বা নহওক সমাজ বিজ্ঞান আৰু মনোবিজ্ঞান বিষয়ে উন্নত বুজিবলৈ গঢ়ি তুলিবলৈ একত্ৰিত কৰিবলৈ আমি প্ৰয়াস কৰিয়ে আছে কাৰণ কি আমি দেখিছোঁ সমাজত বিভিন্ন ধৰণৰ পৰিঘটনা হৈ আছে সেই পৰিঘটনাসমূহৰ বিষয়ে যেতিয়া আমি জানিবলৈ যেতিয়া সামাজিক দিশৰ লগতে আমি মনোবিজ্ঞান দিশটো অধ্যয়ন কৰিব লাগিব সমাজ বিজ্ঞানৰ শব্দটো উদ্ভাৱন কৰিছিলে আগষ্ট কমেটে আৰু যাৰ পিতৃস্বৰূপ হিচাপে আমি ধৰো তেওঁক জনাজাত সমাজ বিজ্ঞান মানৱৰ সম্পৰ্কে অধ্যয়ন আৰু সমাজৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান ব্যক্তিসকলৰ আহিলাই সম্পৰ্ক গঢ়ি উঠিছিল বিশ্বাস কৰা আনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আৰু তেওঁলোকৰ মাজত পাৰস্পৰিক ক্ৰিয়া প্ৰক্ৰিয়াৰ সংগঠিত হয় ইয়াৰ ফলত সামাজিক গোট গঠন হয় আমি দেখিছোঁ সমাজত যে বিভিন্ন গোটসমূহ সৃষ্টি হয় সেয়া কেনেকেনো সৃষ্টি হয় সেয়া হৈছে যেতিয়া গোটৰ মাজত এই বিভিন্ন লোকৰ মাজত যেতিয়া সম্পৰ্ক হ'ব এই সম্পৰ্কনো কেনেকৈ হ'ব যেতিয়া তেওঁলোকৰ মাজত এটা ভাল বুজাবুজি হ'ব ভাল বুজাবুজিনো কেনেকৈ হ'ব যেতিয়া তেওঁলোকৰ মনখিনি মিলিব এই কাৰণে আমি দেখিছোঁ যেতিয়া তেওঁলোকৰ মন মিলিব তেওঁলোকে একগোট হৈ তেওঁলোকৰ কমন উদ্দেশ্যলৈ কাম কৰিব তেতিয়াই কিন্তু এই যেতিয়া পাৰস্পৰিক সম্পৰ্ক বাঢ়িব তেওঁলোকৰ মাজত আৰু সেই সম্পৰ্কৰ জৰিয়তে এক বৃহৎ গোট সৃষ্টি হ'ব সেয়েহে আমি ক'ব পাৰোঁ যে সামাজিক আত্মা আৰু ব্যক্তিৰ আত্মা একেই দুটা মুদ্ৰাৰ দুটা পিঠি বুলি ক'ব পাৰি কাৰণ এই মানৱৰ লগত যিহেতু সমাজখন জড়িত হৈ আছে আৰু মানৱ হৈছে মনোবিজ্ঞানৰ লগত মানুহৰ মন আৰু সমাজৰ লগত আমি এটা পইচা দুটা পৃথিৱী বুলি আমি ক'ব পাৰোঁ এতিয়া আমি কওঁ সামাজিক গোটৰ গঠন আৰু এই গোটবোৰৰ মাজত জটিল সম্পৰ্ক নিৰন্তৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত বিকশিত হয় সেয়েহে ক'ব পাৰিব যে সামাজিক আত্মা যোনটো আমি ক'লো আৰু মানৱৰ আত্মাৰ এটা পইচা দুটা পিঠি বুলি আমি ক'ব পাৰোঁ সমাজ বিজ্ঞান আৰু মনোবিজ্ঞান মিলি সমাজৰ বিজ্ঞান মূল ভেটি গঠন কৰিছে শুদ্ধ আৰম্ভণিৰ পৰাই পৃথক শৈশৱ শাখা সমাজ বিজ্ঞান মনোবিজ্ঞান হিচাপে মানৱ জীৱনৰ দিশসমূহ অধ্যয়ন কৰিছে আন প্ৰজাতিৰ বেছিভাগে কাম কৰাৰ পৰা ভৌতিক পৰিৱেশত তেওঁলোকৰ অস্তিত্ব ৰক্ষাৰ বা প্ৰবৃত্তি আনহাতে জীয়াই থাকিবৰ বাবে তেওঁলোকে নিৰন্তৰ সংগ্ৰাম কৰিছে মানুহে শিকি অহা আচৰণ ধাৰণা ওপৰত নিৰ্ভৰ কৰে এটা প্ৰবৃত্তিৰ লগত জড়িত হৈ আছে সেই প্ৰবৃত্তিৰ লগত জড়িত হৈ আছে সেই লোকসকলৰ যি মনৰ স্থিতি যেনে আমি ক'ব পাৰোঁ
চৰাইসকলে বিভিন্ন চৰাই তেওঁলোকৰ বাহ হয়তো বেলেগ ধৰণে বেলেগকে প্ৰকৃতিত বনায়, তেওঁলোকৰ আচৰণসমূহ বেলেগ সেনেকে সেই ঠিক দৰে যেনেকে এই আমাৰ মানৱ জাতি আমি দেখিছো মানুহৰ আচৰণ বেলেগ চব মানুহ যে একেই হ'ব সেনেকুৱা কেতিয়াও নহয়, তেওঁলোকৰ আচৰণো বেলেগ আৰু এই আচৰণ বিধৰ লগত তেওঁলোকৰ সংস্কৃতি জড়িত হৈ আছে। কিন্তু সেই আচৰণো তেওঁলোকে কিয় দেখাইছে, তেওঁলোকৰ তাৰ লগত সংস্কৃতি জড়িত আছে, তেওঁলোকে কি কোৰ জেগাৰ পৰা আহিছে, তেওঁলোকৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা তাৰ সেই বহু ক্ষেত্ৰত জড়িত হৈছে। যেনেকে চৰাই, প্ৰত্যেকটো চৰাই নিজৰ বাহ আছে বেলেগ ধৰণে, এনেকে মানুহৰ আচৰণো বেলেগ কিন্তু আচৰণ বেলেগ আৰু এই আচৰণসমূহ কিন্তু তেওঁ মানৱ এজনে তেওঁলোকে ক'ৰ পৰা আহিছে, তেওঁলোকৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা তাৰ ওপৰত বহু ক্ষেত্ৰত কিন্তু নিৰ্ভৰ কৰে। ইয়াৰ বিপৰীতে মানুহৰ মনটো সামাজিক সংস্কৃতি ৰীতি-নীতি আৰু মূল্যবোধৰ ওপৰত আধাৰিত। কাৰণ কি এজন ব্যক্তিয়ে তেওঁ কোন জেগাৰ পৰা আহিছে তেওঁ সেইখিনিৰ পৰা আমি ক'ব পাৰো। এই কাৰণে মেইন কথাটো যদি আমি ক'ব পাৰো তেতিয়া আমি সেইটো হৈছে কি তেওঁ মূল্যবোধ কেনেকুৱা, তেওঁৰ সংস্কৃতি কেনেকুৱা, তেওঁ কোন জেগাৰ পৰা আহিছে সেইটোৰ ওপৰত বহু ক্ষেত্ৰত নিৰ্ভৰ কৰে। এই সামাজিকৰণৰ জৰিয়তে মানুহৰ নিৰ্দিষ্ট আচৰণ শিকে, ভৌতিক পৰিৱেশৰ ইহঁতৰ লগত সৰ্বভূমিক খাপ খাবলৈ পৰাকৈ আৰ্হি প্ৰস্তুত কৰে। আমি দেখিছো কি মানৱ জাতি আমি যোনটো মানৱ জাতি আমি বিভিন্ন সমাজত বসবাস কৰো। হয়তো কেতিয়াবা এনেকুৱা হয় এজন ব্যক্তিয়ে বেলেগ এটা সমাজত যাব লগা হয়, কিন্তু তেওঁ সেই সামাজিকৰণ প্ৰক্ৰিয়াৰে তেওঁ সেই নিজকে খাপ খুৱাবলৈ বাধ্য হয়। হয়তো তেওঁ প্ৰথমতে এডজাষ্ট কৰিব পৰা নাই, তেওঁৰ মনটো ভাল লগা নাই, কিন্তু তেওঁ যদি সেই নতুন এটা পৰিৱেশত তেওঁ যদি নিজকে এডজাষ্ট কৰিব পাৰে, খাপ খুৱাবলৈ নিজকে প্ৰস্তুত কৰিবলৈ পাৰে, নাইবা প্ৰস্তুত কৰিবলৈ তেওঁ চেষ্টা কৰে যাতে তেওঁ সেই নতুন পৰিৱেশত নিজকে খাপ খুৱাবলৈ তেওঁ সক্ষম হয়। এই কাৰণে সেইটো এটা খুবেই দৰকাৰী দিশ বুলি আমি ক'ব পাৰো। সামাজিকৰণৰ জৰিয়তে মানুহে নিৰ্দিষ্ট আচৰণ শিকে আৰু ভৌতিক পৰিৱেশত লগত সৰ্বমূলভাৱে খাপ খাবলৈ চেষ্টা কৰে। মানুহৰ প্ৰক্ৰিয়াকৰণৰ তেওঁলোকৰ জীৱন যাপন অৱস্থা অৰ্থ উলিয়াবলৈ সামাজিক প্ৰেক্ষাপটত প্ৰদান কৰা সমাজ বিজ্ঞানে বিশ্লেষণৰ মূল একক পৰিয়ালৰ সামাজিক ব্যৱস্থাৰ গোট সংস্কৃতি আদি। এই সংস্কৃতি লগত মূল্যবোধ যি গোটসমূহ নাইবা ব্যৱস্থা, যি সামাজিক ব্যৱস্থা, সেই গোটেইসমূহ দিশে কিন্তু এজন ব্যক্তিৰ যোনটো সামাজিক দিশটো আগবঢ়াবলৈ সহায় কৰে। আৰু সেই দিশসমূহ যেনে তেওঁৰ যিটো মানে আচৰণ, তেওঁ কেনেধৰণৰ আচৰণ কৰিছে, সেইসমূহ কিন্তু তেওঁৰ সংস্কৃতিৰ লগত বহু ক্ষেত্ৰত প্ৰভাৱ আছে। এতিয়া মনোবিজ্ঞানৰ মূল বিষয়বস্তু হৈছে মানৱৰ মন অধ্যয়ন কৰা, মনোভাৱ বিশ্লেষণ কৰা। মানুহৰ মন, আচৰণ, আবেগ, ধাৰণা আৰু লগতে মূল্যবোধ যিয়ে গঠন কৰে, সূচনা কৰে সামাজিক পৰিৱেশত বাস কৰা এজনৰ ব্যক্তিৰ ব্যক্তিগত দিশটো যদি আমি চাওঁ। সমাজ বিজ্ঞানে লেনদেন কৰা সময়ত সামাজিক পৰিৱেশ অধ্যয়নৰ সৈতে পৰিয়ালৰ সামৰি লোৱা সামূহিক সম্প্ৰদায় আৰু অন্য সামাজিক প্ৰতিষ্ঠানৰ মনোবিজ্ঞানৰ ব্যক্তিৰ সৈতে মোকাবিলা কৰে। উদাহৰণস্বৰূপে গোটৰ গতিশীলতা অধ্যয়ন কৰি থাকোতে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানে প্ৰথম অৱস্থাত বিভিন্ন ধৰণৰ গোটৰ মাজত উমৈহতীয়া স্বাৰ্থ আৰু অংশীদাৰ হয় আৰু ইয়াৰ লগত সংঘটিত সংঘৰ্ষ আৰু তথ্য মাত্ৰাৰ দ্বাৰা প্ৰবাহ সিদ্ধান্ত গ্ৰহণ আৰু শক্তি আৰু মৰ্যাদা স্তৰত বিভক্ত কৰে। এতিয়া আমি দেখো কি এজন মনোবিজ্ঞানে নাইবা সমাজ বিজ্ঞানে এটা গোটৰ অধ্যয়ন কৰে, তেতিয়া গোটটো তেওঁলোকে অধ্যয়ন কিহৰ ওপৰত, সেই গোটটোত কিমানখিনি সহযোগিতা আছে, কিমানখিনি সহযোগিতা আছে, সেই গোটেইসমূহ দিশ কিন্তু অধ্যয়ন কৰে। এই কাৰণে আমি যদি চাওঁ মনোবিজ্ঞান দিশৰ পৰা, তেতিয়া অকল যে আমি এটা দিশৰ পৰাই নহয়, তেওঁ সেই গোটটোত বসবাস কৰা বিভিন্ন তেওঁলোকৰ সংহতি আছে নে, তেওঁলোকৰ মাজত সহযোগিতা আছে নাই, সেই গোটেইখিনি দিশ কিন্তু অধ্যয়ন কৰে। এই প্ৰাৰম্ভিক সদৃশ্য আগ্ৰহৰ বিভিন্ন মনোযোগ লয় দুইটাৰ শাখাৰ বিভিন্ন তাত্ত্বিক ব্যৱস্থাৰ পৰা গোটৰ পৰিঘটনা ব্যাখ্যা কৰিবলৈ অৱস্থানসমূহৰ ওপৰত গুৰুত্ব দিয়ে। সমাজ বিজ্ঞান মনোবিজ্ঞান হৈছে এক শাখা যিয়ে বিভিন্ন সামাজিক প্ৰক্ৰিয়াৰ দিশসমূহ অধ্যয়ন কৰে। এই কাৰণে আমি ক'ব পাৰো সেই গোটেই দিশসমূহ সেই গোটেই দিশসমূহ চালি জাৰি সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানে অধ্যয়ন কৰে। সামাজিকত বহুতো সমাজ বিজ্ঞান আৰু মানসিক দৃষ্টিভংগী ব্যৱহাৰ কৰা হয়। আমি দেখিম কি যিসমূহ মানে সমাজতাত্ত্বিক সঁজুলি নাইবা সেই বহুখিনি সমাজতাত্ত্বিক ব্যৱহাৰ কৰা হয়, সঁজুলি ব্যৱহাৰ কৰা হয়। যেনে মানুহৰ
ধৰি লওক আচৰণৰ বিষয়ে অধ্যয়ন কৰিলে সেই আচৰণটো কেনেধৰণৰ কৰিছে এই তেওঁলোকৰ কেনেধৰণৰ আচৰণ কৰা গ্ৰহণযোগ্য হ'ব লগতে কিখিনি ধৰি লওক ভেলুজ কিখিনি নৰ্মছ কিখিনি একচেপ্টেবল নৰ্মছ হ'ব পাৰে সেইখিনি বহুখিনি দিশ কিন্তু সমাজ বিজ্ঞানে অধ্যয়ন কৰে সামাজিক দিশৰ পৰা যদি আমি চাওঁ তাৰ লগতে সমাজ বিজ্ঞানে বহুতো সমাজ বিজ্ঞানৰ মানসিক দৃষ্টিভংগী ব্যৱহাৰ কৰা হয় বহুখিনি মানসিক দৃষ্টিভংগী দিশৰ পাও কিন্তু এক সজুলি হিচাপে ব্যৱহাৰ কৰে মানসিক দৃষ্টিভংগী বা তেওঁলোকৰ কিখিনি মূল্যবোধ আছে তেওঁলোকৰ সেই মূল্যবোধৰ কিখিনি সামাজিক দিশৰ পৰা কিখিনি গুৰুত্ব আছে সেইখিনি দিশত অত্যন্ত গুৰুত্ব সহকাৰে তেওঁলোকে লয় ইয়াৰ লগতে আমি দেখিছো কি মানৱৰ সমাজৰ কিখিনি প্ৰভাৱ আৰু ব্যাখ্যাৰ বুজিবলৈ মনোবিজ্ঞানী ইজনে সিজনৰ ওপৰত অধ্যয়ন পদ্ধতি উদ্দেশ্য কেন্দ্ৰবিন্দুৰ ওপৰত গুৰুত্ব নিৰ্ভৰ কৰে সামাজিক মনোবিজ্ঞানে কুটবিক সামাজিক বিজ্ঞানসন্মত সামাজিক মনোবিজ্ঞান আৰু মানসিকতাৰ অধিক বিভক্ত কৰা হয় সামাজিক মনোবিজ্ঞানৰ শব্দটোত আৰু এই যোনটো সামাজিক মনোবিজ্ঞান শব্দটো এই শব্দটোৱে কিন্তু বহু অৰ্থত বুজায় তাৰ পৰিসৰ বহু অৰ্থ বহু বহল আমি যদি মানে সৰু দৃষ্টিৰ পৰা চাওঁ আমি সেইটো চাব নোৱাৰো তাৰ পৰিসৰ অত্যন্ত বহল কাৰণ কি এখন সমাজত বিভিন্ন লোকসকলৰ আচৰণৰ কাৰণে তেওঁলোকৰ সমাজত কি প্ৰভাৱ পেলাব সেই প্ৰভাৱ পেলোৱাৰ কাৰণে সমাজখিনি কেনেদূৰ আগবাঢ়ি যাব নাইবা তাৰ পৰা কিখিনি তেওঁলোকৰ দৃষ্টিভংগী কেনেধৰণৰ সেই দৃষ্টিভংগী কি কাৰণে হৈছে তেওঁলোকৰ মাজত কি প্ৰচলিত নিয়ম চলি আছে সেই গোটেইখিনি অধ্যয়ন কৰে কাৰণ ইয়াৰ পৰিসৰ অত্যন্ত বহল আমি ইয়াৰ পৰিসৰ লিমিটেড বুলি আমি ক'ব নোৱাৰো তাৰ লগতে আমি এইটো ক'ব পাৰো সমাজ বিজ্ঞানৰ মনোবিজ্ঞানৰ মূল চিন্তা হৈছে এজন ব্যক্তি আন এজন ব্যক্তিৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ লগতে এটা গোটৰ ব্যক্তিৰ সদস্যসকলৰ ওপৰত প্ৰভাৱ ব্যক্তিসকলৰ অংশগ্ৰহণ কৰা গোটৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ আৰু এটা গোটৰ আন এটা গোটৰ ওপৰত প্ৰভাৱ ব্যক্তি আৰু সামাজিক পৰিৱেশৰ মাজত এক পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে অধ্যয়নৰ তেওঁলোকৰ এটা বিষয়বস্তু হয় সেয়েহে ক'ব পাৰি যে সামাজিক মনোবিজ্ঞান এক সংহত আৰু উপস্থাপন কৰাৰ চেষ্টা কৰে সামাজিক আৰু মনোবিজ্ঞানৰ ছবি উদাহৰণস্বৰূপে যদি আমি চাওঁ প্ৰচলিত যি নিয়ম কানুন আছে সেই প্ৰচলিত নিয়ম কানুননো কি কেনেকে আছে এতিয়ালৈকে কোনে কি কাৰণে মানি চলি আছে সেই প্ৰচলিত নিয়ম কানুন হয়তো সেই সমাজত কিছু ৰীতি-নীতিৰ লগত জড়িত হৈ আছে আৰু সেই প্ৰচলিত নিয়ম কানুন হয়তো এক শ্ৰেণীৰ লোকসকলে পালন কৰি আছে হয়তো এই প্ৰচলিত নিয়ম কানুন এক শ্ৰেণীৰ লোকসকলে হয়তো মানিব নোখোজে কিন্তু এক শ্ৰেণীৰ লোকসকলে সেই প্ৰচলিত নিয়ম কানুন মানি আছে কাৰণ কি তেওঁলোকৰ সেইটো মনৰ পৰা তেওঁলোকে ভাবিছে কি এইখিনি মই নিয়ম কানুন মানিব লাগিব তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ অনুভৱ তেওঁলোকৰ আবেগ তাৰ লগত হয়তো জড়িত হৈ আছে আৰু তাৰ লগতে আমি ক'ব পাৰিম সামাজিক বিজ্ঞানৰ পৰা আমি সমাজ বিজ্ঞান আৰু আমাৰ যদি আমি মনোবিজ্ঞানৰ ক্ষেত্ৰত জীৱৰ গতি বিশ্লেষণ সমাজীকৰণৰ সামাজিক নেটৱৰ্ক গোট গতিশীল কুসংস্কাৰ আৰু কলংক আৰু সামাজিক স্তৰসমূহৰ বিষয়ে অধ্যয়ন কৰা যিখিনি এক বিজ্ঞান বুলি ক'ব পাৰিম য'ত বিভিন্ন কুসংস্কাৰ কলংক আৰু বিভিন্ন দিশসমূহ যি সমাজত যিখিনি পৰিঘটনা হৈ আছে সেই পৰিঘটনাৰ কাৰণে সমাজত কিখিনি কেনেকে পৰিৱৰ্তন আনিব পাৰে সেই কুসংস্কাৰখিনি অতৰাই এই কুসংস্কাৰৰ লগত মানুহৰ যে এক শ্ৰেণীৰ লোক জড়িত হৈ আছে কি কাৰণে জড়িত হৈ আছে সেই লোকসকলক তাৰ পৰা অতৰাই যাতে সমাজখনক এক সুস্থিৰভাৱে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে অত্যন্ত প্ৰয়াস কৰিছে জীৱনত ব্যক্তিসকলে কেইবাটা পৰ্যায়ৰ মাজেৰে পাৰ হৈ যাব পাৰে কৈশোৰ প্ৰাপ্তবয়স্ক আৰু বৃদ্ধবয়স্ক জীৱনত প্ৰতিটো পৰ্যায়ৰ ওপৰত প্ৰভাৱ পৰে বিদ্যমান সামাজিক নীতি নিয়ম মূল্যবোধ ধৰ্ম ৰীতি-নীতিৰ দ্বাৰা এজন ব্যক্তি যেতিয়া শৈশৱ কালৰ পৰা তেওঁ যেতিয়া ডাঙৰ হৈ ক্ৰমান্বয়ে তেওঁৰ সেই যোনটো সমাজত তেওঁলোকে বসবাস কৰে সেই সমাজত কিন্তু বহুখিনি তেওঁলোকৰ সমাজৰ মূল্যবোধৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ থাকে সমাজত যেনে ধৰণৰ প্ৰচলিত নিয়ম আছে সেই প্ৰচলিত নিয়ম কানুনে তেওঁৰ ব্যক্তিত্বৰ বিকাশতো বহু ক্ষেত্ৰত প্ৰভাৱ পেলায় যেনে শিশুৰ লালন পালন সমাজৰ মাজত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰে আমি বিভিন্ন ক্ষেত্ৰত দেখিছো অধিক নিৰ্দিষ্টভাৱে ক'বলৈ গ'লে পৰিয়ালৰ সম্পৰ্ক ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায় সেই ঠিক তেনেদৰে যিসমূহ মানে যিসমূহ লোকে এটা ভাল পৰিয়ালত বসবাস কৰে সেই লোকসকলৰ হয়তো ব্যক্তিত্ব
ভাল হ'ব আৰু যিসকলৰ লোকসকলে এনেকুৱা এটা পৰিবাৰত বসবাস কৰে য'ত তেওঁলোকৰ ধৰি লওক তেওঁলোকৰ মনৰ স্থিতি একেবাৰে বেয়া তেওঁলোকৰ থিংকিং মেণ্টেলিটি খুবেই বেয়া তেতিয়া সেনেকুৱা ধৰণৰ তেওঁলোকে সেনেকুৱা ধৰণে ভাবিব তেওঁলোকৰ মনৰ দিশটো সেনেকুৱা ধৰণে আহিব তাৰ পিছত যদি আমি চাওঁ সমাজ বিজ্ঞানৰ কল্পনাৰ বিষয়ে আমি ক'লো যে কল্পনানো কি তেওঁলোক আমি সেই বিষয়ে আমি জানিলো আমাৰ দিনৰ আজিৰ জীৱনত বিভিন্ন কাৰণৰ প্ৰভাৱ পৰে য'ত পৰিয়ালটোৰ অন্তৰ্ভুক্ত মূল্যবোধ অন্য নীতি নিয়ম যিবোৰ পাছলৈ বৃহৎ সামাজিক শক্তিসমূহৰ গঢ়ি দিয়ে আন আমাৰ দৈনন্দিন জীৱনত শক্তিসমূহৰ কাম কৰা দেখাত গুৰুত্বপূৰ্ণ আহিলা আছে হৈছে সমাজ বিজ্ঞানে আমি দেখিছো সমাজ বিজ্ঞানত আমি এইটো যিসমূহ কল্পনা সেই ইমাজিনেশ্যন আমাৰ পৰিয়ালত যিসমূহ নীতি নিয়ম যিসমূহ আমি এজন ব্যক্তি যেনেকৈ ডাঙৰ হৈ আহিছে সেই নিয়মৰ ক্ষেত্ৰত তেওঁ সেনেকেই ডাঙৰ হৈ আহিব আৰু হয়তো তেওঁ সেই নিয়ম যেতিয়া পাছলৈ হয়তো তেওঁ সেই নিয়মটো তেওঁৰ পিছৰ জেনেৰেশ্যনলৈ তেওঁলোকে সেইটো ৰাখিব আৰু সেনেকুৱা ধৰণৰ যোনটো শিক্ষা তেওঁ পাইছে এজন ব্যক্তিয়ে যোনটো তেওঁ সেই ইমাজিনেশ্যনটো সেনেকুৱাই হ'ব তেওঁৰ কল্পনাও সেনেকুৱাই হ'ব এইকাৰণে তেওঁ যেনেকৈ ধৰণে তেওঁ আচৰণ পাইছে তেওঁ যেনেধৰণে তেওঁ এটা ঘৰুৱা পৰিৱেশত তেওঁৰ ওপৰত প্ৰভাৱ পেলাইছে তেওঁ সেনেকে ধৰণৰ কল্পনা হ'ব তেওঁৰ আৰু পিছলে হয়তো এইটো শক্তিসমূহ মানে তেওঁৰ জীৱনলৈ দৈনন্দিন জীৱনৰ শক্তিসমূহ তেওঁ কাম কৰিব তেওঁ যেনেধৰণে কৰিব তেওঁ যেনেধৰণে থিংকিং তেওঁ থাকিব হয়তো তেওঁ সেনেকে আগবাঢ়ি যাব এইকাৰণে এইটো এটা গুৰুত্বপূৰ্ণ দিশ এতিয়া তাৰ নেক্সটটো আমি চাওঁ সামাজিক নিয়ম আৰু মূল্যবোধ সংস্কৃতি আৰু সামাজিকৰণ এই গোটেইসমূহ দিশ কিন্তু আমাৰ এজন ব্যক্তিৰ জীৱনত বহু ক্ষেত্ৰত প্ৰভাৱ পেলায় যেনে আমি চালো আমি এই ক্ষেত্ৰত দেখিছো কি বহু ক্ষেত্ৰত সামাজিকৰণৰ প্ৰক্ৰিয়াই এজন ব্যক্তিত্বত বহুত প্ৰভাৱ পেলায় এজন ব্যক্তি যেতিয়া শিশু এজনে সৰুৰ পৰা যেতিয়া তেওঁ মিক্স আপ হ'ব নোখোজে অন্য লোকৰ লগত তেওঁ যেতিয়া সেপাৰেটকে থাকে কথা চব ক'ব নোখোজে যেতিয়া তেওঁ সামাজিকৰণৰ প্ৰক্ৰিয়াত নাযায় তেতিয়া কিন্তু বহু সমস্যা হয় তেওঁ এডজাষ্টমেন্ট কৰিব নোৱাৰে তেওঁ যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হৈ যাব তেতিয়া তেওঁ হয়তো বহু ক্ষেত্ৰত সমস্যা ভুগিব লাগে তেওঁ এডজাষ্ট কৰিবলৈ প্ৰব্লেম হ'ব পাৰে এইকাৰণে বহু ক্ষেত্ৰত আমি পৰিয়ালৰ যোনটো প্ৰাথমিক যোনটো মানে ফাৰ্ষ্ট ইনষ্টিটিউচন বুলি আমি ক'ব পাৰো আমাৰ এজন ব্যক্তি তেতিয়া তাৰ পৰাই কিন্তু এজন ব্যক্তিয়ে বহুখিনি মানে আচৰণ বহুখিনি তেওঁলোকৰ মেণ্টেলিটি বহুখিনি তাৰ পৰাই ডেভেলপ হয় এইকাৰণে আমি সেই ক্ষেত্ৰত সদায় চাব লাগে যে এজন শিশুৱে তেওঁলোকে বহু ক্ষেত্ৰত সৰুৰ পৰাই তেওঁলোকৰ মনৰ স্থিতি বহল হ'ব লাগে তেওঁলোকৰ থিংকিংটো বহল হ'ব লাগে চিন্তাধাৰা সদায় বহল হ'ব লাগে এইটো যে আমাৰ কৈ থকা হয় যে চিন্তাধাৰাবিলাক মুক্ত হ'ব লাগে বহল হ'ব লাগে এইকাৰণে কয় যাতে তেওঁলোকে সমস্যাত সন্মুখীন হ'ব নালাগে সেইটো এটা গুৰুত্বপূৰ্ণ দিশ তাৰ পিছতটো আমি যদি চাওঁ তাৰ পিছত আমি দেখিম সামাজিকৰণৰ সৈতে সম্পৰ্কিতভাৱে নিজৰ আৰু আনৰ অতীতৰ পৰাই বুজা যায় এইকাৰণে আমি সামাজিকৰণৰ লগত এক সম্পৰ্কিত হৈ আছে সেই অতীত সামাজিকৰণৰ লগত অতীতৰ সম্পৰ্ক আছে কাৰণ কি আমি দেখিম যে এজন ব্যক্তি যেনেকুৱা পৰিয়ালত বসবাস কৰিব তেওঁৰ সেই পৰিয়ালৰ অতীতৰ লগত তেওঁ যেতিয়া তেওঁ প্ৰাপ্তবয়স্ক হৈ যাব তেওঁৰ যি সামাজিকৰণৰ প্ৰক্ৰিয়া তেওঁ সেই অতীতত তেওঁ যেনে ধৰণৰ পাইছে তেওঁ সেনেকুৱা ধৰণৰকে আচৰণ কৰিব সেইকাৰণে এজন ব্যক্তিৰ তেওঁৰ যোনটো চাইল্ড হিষ্ট্ৰী সেই চাইল্ড হিষ্ট্ৰীটো অত্যন্ত গুৰুত্বপূৰ্ণ এইকাৰণে সেই গুৰুত্বপূৰ্ণ দিশৰ পৰা যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া দেখিম কি ইয়াৰ পৰিসৰ অত্যন্ত বহল এতিয়া আমি যদি নেক্সট দিশটো আমি চাওঁ তেতিয়া আমি অধ্যয়ন কৰিম আমি দেখিম কি সমাজতাত্ত্বিকভাৱে সামাজিক মনোবিজ্ঞানৰ কি সমূহ দিশ আছে তাৰ কি সমূহ দিশ আছে সমাজতাত্ত্বিক সামাজিক বিজ্ঞানৰ প্ৰথমটো হলে আমি যদি চাওঁ আদান প্ৰদান দৃষ্টিভংগী হৈছে এটা প্ৰথম দিশ কাৰণ কি যেতিয়া আমি সমাজত এজন ব্যক্তিৰ লগত যদি আমি কথাৰ আদান প্ৰদান কৰিব নাজানো তেতিয়া আমি কিন্তু কি শিকিলো আমাৰ সেইটো প্ৰথম এটা পৰ্যায় বুলি আমি কৰিম যাৰ জৰিয়তে আমি এজন অন্য ব্যক্তিৰ লগত আমি কথা আদান প্ৰদান কৰিম সামাজিকৰণৰ প্ৰক্ৰিয়াত আমি আগবাঢ়ি যাম আমি আমাৰ দৃষ্টিভংগী কেনে হ'ব লাগে সেইটো কিন্তু আমাৰ সামাজিক আৰু মনোবিজ্ঞানে আমাক প্ৰথমৰ পৰা শিকায় সামাজিক মনোবিজ্ঞানৰ যি সাংকেতিক আদান প্ৰদানৰ দৃষ্টিভংগীটো অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁলোকে কেনে ধৰণৰ এজন ব্যক্তিৰ সাংকেতিক আদান প্ৰদান কেনে ধৰণৰ তেওঁলোকৰ সেই কেনে ধৰণৰ হ'ব লাগে সেই দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি আমি ক'ব পাৰোঁ
তাৰ পিছত হ'ল গাঁথনি আৰু ব্যক্তিত্ব। সামাজিক গাঁথনি আৰু ব্যক্তিত্ব কিন্তু সামাজিক মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ দিশ। কাৰণ কি সমাজখনৰ কেনে গাঁথনি হ'ব লাগিব, সমাজখনৰ প্ৰক্ৰিয়াৰ কি কেনে ধৰণৰ দিশ হ'ব লাগিব, সেইসমূহ কিন্তু আমি যদি অধ্যয়ন কৰি চাওঁ, সমাজ বিজ্ঞানৰ বিতমভাৱে আমাৰ নলেজ থাকিব লাগিব, তেতিয়াহে কিন্তু আমি সামাজিক গাঁথনি আৰু সামাজিক ব্যক্তিত্বৰ বিষয়ে আমি জানিম। কাৰণ কি আমি জানো যে সামাজিক মনোবিজ্ঞানে সমাজৰ বিভিন্ন গাঁথনিৰ বিষয়ে অধ্যয়ন কৰে আৰু লগতে বিভিন্ন ব্যক্তিত্বৰ ওপৰতো প্ৰভাৱ পেলায়। সামাজিক গাঁথনি বুলি ক'লে বিভিন্ন আমি এখন সমাজত যিখিনি বিভিন্ন গাঁথনি এজন গাঁথনিৰ লগত, সামাজিক গাঁথনিৰ লগত এজন ব্যক্তি জড়িত হৈ আছে আৰু সেই ব্যক্তিৰ লগত ব্যক্তিত্ব জড়িত হৈ আছে, সেইসমূহ এক গুৰুত্বপূৰ্ণ দিশ। তাৰ লগতে গোট প্ৰক্ৰিয়া এক অত্যন্ত গুৰুত্বপূৰ্ণ দিশ। কাৰণ কি আমি দেখিছো আমাৰ সমাজত বিভিন্ন গোটসমূহ সৃষ্টি হয়। সেই গোটসমূহ সৃষ্টি হোৱাৰ লগতে সেই গোটসমূহৰনো কেনে ধৰণৰ প্ৰক্ৰিয়া হ'ব, সেই গোটসমূহৰ তেওঁলোকৰ কেনে ধৰণৰ ফাংচন হ'ব, কেনে ধৰণে আচৰণ কৰিব, সেই গোটসমূহ কেনে ধৰণে সৃষ্টি হ'ব, সেইটো কিন্তু সামাজিক মনোবিজ্ঞানে বহুখিনি প্ৰভাৱ পেলায়। কাৰণ কি এটা গোট যেতিয়া এখন সমাজৰ পৰাহে সৃষ্টি হয়, এই সমাজৰ লোকসকলৰ পৰাই সৃষ্টি হয়। এই সমাজৰ লোকসকলৰ যদি তেওঁলোকৰ চিন্তাধাৰা বহল থাকে, তেতিয়াহ'লে কেনেধৰণৰ প্ৰক্ৰিয়া সৃষ্টি হ'ব, গোটৰ প্ৰক্ৰিয়ালৈ এনেকুৱা এটা গোট সৃষ্টি হ'ব যে এই গোটসমূহ হয়তো সমাজৰ মংগলৰ কাৰণে হয়, সমাজৰ ভালৰ কাৰণে সৃষ্টি হৈছে। এনেকুৱা আমি বহু উদাহৰণ দেখিছো, সমাজত যেতিয়া কুসংস্কাৰ বহু পৰিমাণে বাঢ়ি যায়, এনেকুৱা ধৰণৰ সমাজৰ অত্যাচাৰ অন্যায় বাঢ়ি যায়, তেতিয়া সেনেকুৱা ধৰণৰ বহুত গোট সৃষ্টি হয়। সেই গোটসমূহে সেই সমাজত যি অন্যায় অবিচাৰ দমন কৰিবলৈ সৃষ্টি হয়। সেইকাৰণে আমি দেখিছো গোট প্ৰক্ৰিয়াসমূহৰ ক্ষেত্ৰতো কিন্তু সামাজিক মনোবিজ্ঞানে গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া সামাজিক মনোবিজ্ঞানৰ গৱেষণাৰ উদ্দেশ্য গৱেষণাৰ কি হ'ব পাৰে? আমি যে সামাজিক মনোবিজ্ঞান অধ্যয়ন কৰিম, তাৰ গৱেষণা কিয় দৰকাৰ? প্ৰথমটো পৰ্যবেক্ষণ আৰু বিৱৰণ। আমি অবজাৰভেশ্যন কৰিম। যেতিয়া আমি গৱেষণা কৰিম, তেতিয়া প্ৰথম উদ্দেশ্য হৈছে সমাজত বিভিন্ন ধৰণৰ যি সমস্যাসমূহ হৈ আছে, সেই সমস্যাসমূহ সমাধান কৰা, আৰু এই সমস্যাসমূহ আমি অধ্যয়ন কৰি, আমি অবজাৰভেশ্যন কৰি পেলাই বিৱৰণ কি কাৰণে হৈছে, আমি সেইখিনি বিষয়ে আমি কেনেকে তাক সলভ কৰাৰ লগতে তাৰ সমস্যাটো কি কাৰণে হৈছে, আমি বিতংভাৱে পৰ্যবেক্ষণ কৰি আমি তাৰ বিৱৰণ দিয়াটো প্ৰথম উদ্দেশ্য। আমি গৱেষণা কৰাৰ লগে লগে সেই পৰ্যবেক্ষণ কৰাৰ লগে লগে কি কাৰণে হৈছে, পৰ্যবেক্ষণটো আমি একদম মাইনিউটলি কৰি পেলাই আমি চালো যে এনেকুৱা কাৰণে হৈছে, তাৰ বিৱৰণটো দিলো, আমি এনালাইচিছ কৰিলো। সেইটো প্ৰথম উদ্দেশ্য গৱেষণাৰ। কাৰণ কি আমি যেতিয়ালৈকে আমি নিজে অবজাৰ্ভ নকৰো সমস্যাখিনি, তেতিয়ালৈকে আমি কেতিয়াও ক'ব নোৱাৰিম। সেইকাৰণে প্ৰথমটো গৱেষণাৰ উদ্দেশ্যই হৈছে সামাজিক মনোবিজ্ঞানৰ মানে বিতংভাৱে অধ্যয়ন কৰি পৰ্যবেক্ষণ কৰি পেলাই বিৱৰণ কৰাটো। আৰু কাৰণ আৰু প্ৰভাৱৰ সম্পৰ্ক, তাৰ প্ৰভাৱ, এই যিখিনি সমস্যা, সেই সমস্যাসমূহৰ কাৰণেনো কেনে ধৰণৰ প্ৰভাৱ, মানৱ সমাজৰ কি প্ৰভাৱ পৰিছে, কেনে ধৰণৰ সমস্যা হৈছে, সমস্যাসমূহ কেনে সৃষ্টি কৰিব, কেনেকে সলভ কৰিবলৈ আমি আগবাঢ়িম, তাৰ কাৰণে কি ষ্টেপছ ল'ব লাগিব, সেইখিনি এটা গুৰুত্বপূৰ্ণ দিশ। তাৰ লগত নতুন তত্ত্ব আৰু প্ৰয়োগ প্ৰস্তাৱ কৰাৰ লগতে নতুনকে এটা থিয়ৰি ডেভেলপ কৰা, সেই কি কাৰণে হৈছে, তাৰ সমস্যাটো এইটো কাৰণে হৈছে, এই সমস্যাটোৰ কাৰণে এটা নতুন তত্ত্ব, নতুন যেতিয়া আমি থিয়ৰি আৰু লগতে সেই প্ৰয়োগৰ প্ৰস্তাৱ, লগতে সেই সমস্যাটোৰ আমি সলভ কৰিম কেনেকে, এই সমস্যাখিনি আমি কেনেকে সলভ কৰিম। যেনেকে কিবা সমাজত ধৰি লওক কিবা এটা সমস্যা হৈছে, এই সমস্যাটো আমি চালি জাৰি চাই পৰ্যবেক্ষণ কৰি বিৱৰণ কৰি পেলাই তাৰ কাৰণসমূহ কি আৰু তাৰ প্ৰভাৱৰ সম্পৰ্কে অধ্যয়ন কৰি শেষত যেতিয়া নতুন থিয়ৰি এটা, তত্ত্ব এটা নতুনকে আমি আৱিষ্কাৰ কৰিলো, তাৰ লগতে সেই তত্ত্বটোৱে কিখিনি প্ৰভাৱ পেলাব পাৰে তাৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিম, তেতিয়াই কিন্তু আমি বিতংভাৱে অধ্যয়ন কৰা হ'ব। এইকাৰণে ইয়াৰ এটা পৰিসৰ অত্যন্ত বহল বুলি আমি ক'ব পাৰো। তাৰ লগত আৰু কিছু দিশ আছে যিসমূহ আমি ইয়াত অধ্যয়ন কৰিব পাৰো। সেইটো হৈছে কি, আমি যদি চাওঁ সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত ইটোৰ সিটোৰ যে এনে সম্পৰ্ক আছে, তাৰ কাৰণে মানে আমি বহু ক্ষেত্ৰত ইয়াৰ আমি আচৰণৰ ওপৰত গুৰুত্ব দি পেলাইহে অধ্যয়ন কৰিছো। আৰু সেই আচৰণসমূহৰ যেতিয়া আমি অধ্যয়ন কৰিম, তেতিয়া আমি দেখিম কি সমাজত সেই আচৰণৰ বিভিন্ন মানুহৰ মনৰ দিশৰ
বা যদি আমি চাওঁ সেই আচৰণসমূহে কিন্তু বহুত ক্ষেত্ৰত সমস্যা সৃষ্টি কৰিছে এইকাৰণে আমি যেতিয়া সমাজ বিজ্ঞানে আৰু মনোবিজ্ঞানে যেতিয়া একগোট হৈ পেলাই কাম কৰিব সামাজিক মনোবিজ্ঞান যেতিয়া আমি নতুন এটা কনসেপ্ট ক্ৰিয়েট হ'ব তেতিয়া আমি দেখিম কি সমাজত যিখিনি গৱেষণাৰ যি উদ্দেশ্য সেই গৱেষণাৰ বহু পৰিমাণে প্ৰয়োজন আছে আমি দেখিছো সমাজত যিখিনি সমস্যা বিভিন্ন সমস্যা হৈ আছে এই সমস্যা হয়তো তাৰ কাৰণটো বেলেগ বেলেগ হ'ব পাৰে আৰু আমি যেহেতু এই সমস্যাৰ মেইন উদ্দেশ্যই হৈছে মানৱ মেইন উদ্দেশ্যটোই হৈছে মেইন কাৰণটোই হৈছে মানৱ এই মানৱই সৃষ্টি কৰিছে মানুহে কিয় সৃষ্টি কৰিছে হয়তো তেওঁলোকৰ মাজত কিবা বিভেদ আহিছে হয়তো তেওঁলোকৰ মাজত কিবা ডিফাৰেন্সেস আহিছে এই কাৰণে আমি যেতিয়া সেই সমস্যাখিনি আমি সলভ কৰিবলৈ আগবাঢ়ি যাম তেতিয়াই কিন্তু আমি এক মানে আমি এটা সঁচা অৰ্থত আমি এটা মিনিং বিচাৰি পাম এই কাৰণে আমি নতুনকে যেতিয়া নতুন এই সমস্যাসমূহ আগবাঢ়িবলৈ যেতিয়া গৱেষণাৰ দিশৰ পৰা যাম তেতিয়া সামাজিক মনোবিজ্ঞানৰ বহু ক্ষেত্ৰত বহু প্ৰবলেম সলভ কৰিব পাৰিব আমি সমাজত এনেকুৱা ধৰণৰ সমস্যা দেখিছো আজিকালি সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে হয়তো বহু কাৰণত বহুখিনি সমস্যা ভুগি থাকে তাৰ সেই সমস্যাসমূহ আমি যদি আমি অধ্যয়ন কৰো অবজাৰ্ভ কৰি পেলাই যদি আমি বিতংভাৱে অধ্যয়ন কৰো তেতিয়া হেয়া গৱেষণাৰ বহু ক্ষেত্ৰত গৱেষণাৰ কাৰণে এইটো এনকাৰেজ কৰিব কাৰণ কি আমি দেখিম আমি সমাজত সৰু ক্ষেত্ৰতে হওক ডাঙৰ ক্ষেত্ৰতে হওক বহুখিনি মানসিক প্ৰবলেম ল'ৰা ছোৱালীয়ে ভুগি আছে আৰু সেই মানসিক সমস্যানো কি কাৰণে হৈছে মানসিক সমস্যা তেওঁলোকৰ বহু কাৰণত হ'ব পাৰে হয়তো তেওঁলোকে যোনটো পৰিৱেশত বসবাস কৰিছে সেই পৰিৱেশটো তেওঁলোকৰ উপযোগী নহ'ব পাৰে হয়তো এনেকুৱা হ'ব পাৰে তেওঁ যেনেকুৱা ধৰণৰ তেওঁলোকৰ হয়তো তেওঁ পৰিৱেশৰ পৰা বিভিন্ন সমস্যা পাই আছে নাইবা এনেকুৱা হ'ব পাৰে তেওঁ পৰিয়ালৰ পৰা কিবা সময় পোৱা নাই এনেকুৱা বহুত ধৰণৰ সমস্যা হ'ব পাৰে এই কাৰণে আমি যেতিয়া সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানক আমি যেতিয়া একত্ৰিত কৰি পেলাই অধ্যয়ন কৰিম তেতিয়া আমি দেখিম কি বহুখিনি সমস্যা আমি সলভ কৰিবলৈ সক্ষম হ'ম এই কাৰণে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞান উত্তৰপূৰ্তভাৱে সম্পৰ্ক আছে দুটাৰ মাজত এনে সম্পৰ্ক আছে কি আমি কাৰণে দুটাৰে এটা পইচাৰ দুটা পিঠি বুলি আমি ক'ব পাৰো মনোবিজ্ঞান হৈছে মানুহৰ আচৰণৰ অধ্যয়ন আৰু মনোবিজ্ঞানীসকলে উপলব্ধি মনোভাৱ আৰু মূল্যবোধৰ দৰে পৰিঘটনা আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে আমি দেখিছো মনোবিজ্ঞানীসকলে আমাৰ যেতিয়া তেওঁলোকে ষ্টাডি কৰিব যায় তেতিয়া তেওঁলোকে মানৱৰ পৰিঘটনা মূল্যবোধ মনোভাৱ তেওঁলোকে সেইবিলাকৰ বিষয়ে গুৰুত্ব দিয়ে কাৰণ কি তেওঁলোকে জানে যেতিয়া তেওঁলোকে মনোবিজ্ঞানীসকলে এজন ব্যক্তিৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰিব যেতিয়া তেওঁ সেই আচৰণটোৰ লগত যে তেওঁলোকৰ মূল্যবোধ জড়িত হৈ আছে তেওঁলোকে কি ধৰণে কিয় এনেকুৱা ধৰণৰ আচৰণ কৰিছে সেই মূল্যবোধ সেই আচৰণটোৰ লগত নিৰ্দিষ্ট মূল্যবোধ জড়িত হৈ আছে সেই সমূহ তেওঁলোকে বিতংভাৱে অধ্যয়ন কৰে মানুহৰ স্বভাৱ সঠিকভাৱে বুজিবলৈ মনোবিজ্ঞানীসকলে সমাজ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল সমাজ বিজ্ঞানে সমাজৰ গঠন সংগঠন সংস্কৃতি সম্পৰ্কে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে য'ত মানুহৰ আচৰণ জন্ম হয় যেনে পৰিয়ালৰ গঠন জাতি গোষ্ঠী শ্ৰেণী গোষ্ঠী আদিৰ মানুহৰ আচৰণৰ প্ৰভাৱ পেলায় যেতিয়াই মনোবিজ্ঞানে এজন ব্যক্তিৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰে তেতিয়া সেই ব্যক্তিৰ আচৰণ কি কাৰণে জন্ম দিছে ব্যক্তিৰ আচৰণ জন্ম হৈছে তেওঁলোকে যোনটো পৰিয়ালৰ ওপৰত বসবাস কৰিছে তেওঁ কোনটো জাতি জনগোষ্ঠীত তেওঁ বিলং কৰে তাৰ লগতে মানুহৰ বিভিন্ন হয়তো সমস্যাৰ কাৰণেও হ'ব পাৰে তেওঁ কি কাৰণেনো হেনেকুৱা ধৰণৰ আচৰণ কৰিছে এই কাৰণে বহুসমূহ দিশ অধ্যয়ন কৰি পেলাইহে তেওঁলোকে এটা ডিসিশন ল'ব পাৰে মানুহৰ আচৰণ ব্যাখ্যাত মনোবিজ্ঞানীসকলে সেই কাৰণসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব মনোবিজ্ঞানীসকলে ব্যক্তিসকলৰ প্ৰাথমিক শৈশৱ পৰাই বিকাশৰ বিষয়ে অধ্যয়ন কৰিব পৰা সময়লৈ সামাজিক আচৰণ বিকাশৰ সৈতে জড়িত সমাজ আৰু সামাজিক ৰীতি-নীতিৰ ভূমিকাৰ বিশ্লেষণ কৰিব লাগিব আমি দেখিছো কি এই বহু ক্ষেত্ৰত যিখিনি এজন যেতিয়া মনোবিজ্ঞানে এজন ব্যক্তিৰ অধ্যয়ন কৰিব তেতিয়া তেওঁলোকে সামাজিক আচৰণৰ বিকাশৰ সৈতে জড়িত হৈ পেলাই অধ্যয়ন কৰে যে সমাজ আৰু সামাজিক ৰীতি-নীতিৰ লগত ভূমিকা বিশ্লেষণ কৰে সেই ব্যক্তিজনৰ সেই লোকসকলৰ নাইবা সেই গ্ৰুপটো যোনটো সোসাইটিত থাকে সেই সোসাইটিৰ লগত যি সামাজিক ৰীতি-নীতি জড়িত হৈ আছে সেই বিষয়েও তেওঁলোকে অধ্যয়ন কৰে কাৰণ কি এজন ব্যক্তিক আমি অকল আমাৰ দৃষ্টিকোণৰ পৰা চালে কেতিয়াও নহব তেওঁ যোনটো সমাজত বসবাস কৰে এই সমাজৰ যি তাৰ লগত যিখিনি জড়িত যিখিনি নিয়ম কানুন জড়িত হৈ আছে সেইখিনি দিশৰ পৰা আমি চালি জাৰি চাব লাগিব
একেদৰে সমাজ বিজ্ঞানীসকলেও সামাজিক গাঁথনি পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰা সময়ত মনোবিজ্ঞানৰ সহায় লয়। আমি এইটো ক্ষেত্ৰতো দেখিছো সমাজ বিজ্ঞানী সকলেও যেতিয়া সামাজিক গাঁথনি পৰিৱৰ্তন হয়, যে কিবা কাৰণত সমাজৰ যিখিনি গাঁথনি, যিখিনি ছ'চিয়েল ষ্ট্ৰাকচাৰ সেইখিনি যেতিয়া পৰিৱৰ্তন হ'ল, কি কাৰণে হৈছে সেইখিনি যেতিয়া অধ্যয়ন কৰিব লাগে, তেতিয়া তেওঁলোকে মনোবিজ্ঞানৰ সহায় ল'ব লাগে। যেনে কি কাৰণে হৈছে, যেনেকে ধৰি লওক এতিয়া মানুহৰ যেনেকে ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰতে ক'লো, এতিয়া ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে মাক বাপেক বিলাকে, ল'ৰা ছোৱালী ইকুৱেলি তেওঁলোকক মানে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে। এতিয়া সেই ক্ষেত্ৰত মানুহৰ যে আমি সমাজখনত এই যিখিনি সামাজিক গাঁথনি পৰিৱৰ্তন হৈছে, গাঁথনি পৰিৱৰ্তন হৈছে, লগতে ছোৱালীসকলৰ উচ্চ শিক্ষাত তেওঁলোকক আগবাঢ়ি যোৱাৰ লগতে যিখিনি মানে চাইল্ড মেৰেজটো বন্ধ হৈছে, তাৰ লগতে সতী চিষ্টেম বন্ধ হ'ল, তাৰ লগতে বহুত ধৰণৰ সমাজৰ যিখিনি কুসংস্কাৰ সেইখিনি বন্ধ হৈছে। সেইটো কি কাৰণে হৈছে সেইটো যদি আমি চাওঁ, তেতিয়া আমি চাম কি আমি মানুহৰ যোনটি মনৰ দিশটো সেইখিনি আমি মনোবিজ্ঞানৰ দিশৰ পৰা আমি অধ্যয়ন কৰিব লাগিব। কি কাৰণে হৈছে সেইটো আমি চাব গ'লে বহুত দিশ থাকে, সেইকাৰণে মনোবিজ্ঞানৰ দিশৰ পৰা অধ্যয়ন কৰিব গ'লে আমি বহুখিনি তথ্য আমি জানিব পাৰিম। প্ৰেৰণা তথ্য, শিক্ষা তথ্য, উপলব্ধি তথ্য আদি বিভিন্ন মানসিক তথ্য সমাজ বিজ্ঞানৰ বিকাশত অৰিহণা যোগাইছে। সমাজ বিজ্ঞানৰ ক্ষেত্ৰত আমি যি মানসিক তত্ত্ব লগত শিক্ষাৰ তত্ত্ব আৰু বহুখিনি তত্ত্বৰ জৰিয়তে মানসিক যিখিনি সমাজ বিজ্ঞানৰ বিকাশত অৰিহণা যোগাইছে। সমাজ বিজ্ঞানেও মনোবিজ্ঞানৰ যিখিনি মানে স্কেল আৰু আগ্ৰহৰ তথ্যৰ দৰে মানসিক স্কেলৰ ব্যৱহাৰ কৰিছে। আমি এইটোও দেখিছো সমাজ বিজ্ঞান মনোবিজ্ঞানৰ নিচিনাকে বিভিন্ন তেওঁলোকৰ একোটা মানে স্কেল আছে, তেওঁলোকে জোখে কিমানৰ পৰা কিমানলৈ এইটো তেওঁলোকৰ মানে IQ থাকিব পাৰে, তেওঁলোকৰো একোটা বিশেষ স্কেল আছে। জাতি, সংঘৰ্ষ, সম্প্ৰদায়, উত্তেজনা, অপৰাধ, কিশোৰ অপৰাধ, জুৱা, ড্ৰাগছ, আসক্তি আৰু বহুতো সামাজিক সমস্যাৰ মানসিক প্ৰভাৱ আছে। আমি দেখিছো তাৰ লগতেও সমাজ বিজ্ঞানে এইটোও দেখিছে কি আমাৰ সমাজত যেনে বিভিন্ন ধৰণৰ সমস্যা, সামাজিক সমস্যা হৈ আছে, সাম্প্ৰদায়িক উত্তেজনা, দুটা সম্প্ৰদায়ৰ মাজত হাই কাজিয়া, আৰু লগতে অপৰাধ, বিভিন্ন অপৰাধ, কিশোৰ অপৰাধ, ড্ৰাগছ, জুৱা, আসক্তি, বিভিন্ন সামাজিক সমস্যা, সেইবিলাকৰ কিন্তু মেইন উৎপত্তিটোৱে হৈছে মানসিক প্ৰভাৱটো বহুত আছে। মেইন উৎপত্তি হৈছে মানুহৰ মনৰ পৰা সেইখিনি হৈছে। কি কাৰণে হৈছে, আৰু মানুহৰ মনৰ লগতে কিন্তু আমাৰ সেই সমাজখনো জড়িত হৈছে, যোনখিনি সমাজত বসবাস কৰে। কিন্তু এই কাৰণে দুটা দিশৰ পৰাহে আমি অধ্যয়ন কৰিব পাৰো, অকল এটা দিশৰ পৰা আমি চালে নহব। এই কাৰণে এইসমূহ দিশৰ বিষয়ে যদি আমি অধ্যয়ন কৰিব লাগে, সমাজ বিজ্ঞানে মনোবিজ্ঞানৰ পৰাও কিন্তু তথ্য আহৰণ কৰিব লাগিব। তেতিয়া আমি দেখিছো কি কিছুমান বিখ্যাত মনোবিজ্ঞানে ৰচনা সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী পঢ়িবলৈ পায়। সমাজ বিজ্ঞানৰ মনোবিজ্ঞান আৰু সমাজ বিজ্ঞানৰ মাজত সম্পৰ্ক ইমানেই ঘনিষ্ঠ যে কাৰ্ল পিয়াৰছনে এই কাৰণে মই আগতো মেনশ্যন কৰিছো, দুটাৰ মাজত ইমানেই ঘনিষ্ঠ আছে কি এই দুটা বিষয়ৰ মাজত ইমানেই ঘনিষ্ঠ কি মানে একেই বিজ্ঞান বুলি কয়, তেওঁলোকৰ মাজত একেই ধৰণৰ মানে সেম সায়েন্স বুলি তেওঁলোকে কৈছে। কাৰণ কি যদি সমাজ বিজ্ঞানে সমাজৰ অধ্যয়ন কৰিব লাগে, তেতিয়া তেওঁলোকে সমাজৰ মানুহৰ মনৰ বিষয়, মনৰ স্থিতিৰ কথা অধ্যয়ন কৰিব লাগিব। আৰু মনোবিজ্ঞানে যেতিয়া তেওঁলোকে মানুহৰ মনৰ বিষয় অধ্যয়ন কৰিবলৈ যায়, তেতিয়া তেওঁলোকে সেই লোকসকলে কোন সমাজত বসবাস কৰে তেওঁলোকে সেই সমাজখনৰ বিষয় অধ্যয়ন কৰিব লাগিব। সেইকাৰণে দুটা দিশৰ পৰাই কিন্তু দুটা সাবজেক্টে ইটো সিটোৰ পৰা সহায় ল'ব লাগে। মনোবিজ্ঞানৰ সমাজ বিজ্ঞানৰ লগত জড়িত আৰু জ্ঞানৰ দুইটাৰ শাখাৰ বিজ্ঞান নামৰ সমাজ বিজ্ঞান শাখাৰ নামত এটা অন্তৰ্ভুক্ত। সমাজ বিজ্ঞানে ৰাজনৈতিক, সমাজ বিজ্ঞান, অৰ্থ, ধৰ্মীয় আদি বিভিন্ন ধৰণৰ গোটৰ বিকাশ আৰু কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে। আইনসমূহৰ বিষয়ে অধ্যয়ন কৰে। ই গোটৰ গঠন আৰু গোটৰ ফলত পৰ্যবেক্ষণৰ যোগ্য বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মনোবিজ্ঞানে ব্যক্তিৰ কাৰ্যকলাপৰ বিষয়ে অধ্যয়ন কৰে আৰু কেইবাজনো ব্যক্তিত্বৰ দ্বাৰা এক গোট গঠন হয়, যে তাৰ বিষয়েও অধ্যয়ন। আমি জানো যে মনোবিজ্ঞানে ব্যক্তিৰ কাৰ্যকলাপ, বিভিন্ন কাৰ্যকলাপ অধ্যয়ন কৰে, আৰু সেই কাৰ্যকলাপ অধ্যয়ন কৰাৰ লগতে ব্যক্তিৰ দ্বাৰা বিভিন্ন গোট যে গঠন হয়, গোটৰ সময়ৰ বিষয়ে অধ্যয়ন কৰে। কাৰণ কি আমি জানো
যেতিয়া সমাজখন যেতিয়া এটা সুস্থিৰ দিশত আগবাঢ়ি যাব, সমাজখন যেতিয়া সুস্থিৰ দিশত আগবাঢ়ি যাবলৈ যাব, বিভিন্ন গোটসমূহ সৃষ্টি হ'ব, বা যেতিয়া ভাল গোটৰ কথা ক'লো, তেতিয়া সেই গোটসমূহ কেতিয়া সৃষ্টি হ'ব? যেতিয়া সুস্থিৰ মগজত এক সুস্থিৰ সমাজ যেতিয়া সুস্থিৰ সমাজ যেতিয়া আগবাঢ়ি যাব, তেতিয়াহে এখন সুস্থিৰ আমি দেশ এখনৰ কথা কল্পনা কৰিব পাৰোঁ। সমাজ বিজ্ঞানৰ গোটৰ আচৰণ আৰু ব্যক্তিগত আচৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয়ে অধ্যয়ন কৰে। ব্যক্তিৰ আচৰণৰ জ্ঞান গোটৰ আচৰণৰ বুজাবলৈ সহায় কৰে আৰু গোটৰ আচৰণৰ জ্ঞানৰ ব্যক্তিগত আচৰণৰ বিশ্লেষণৰ ব্যাখ্যা কৰাত সহায় কৰে। মনোবিজ্ঞানৰ ব্যক্তিৰ আচৰণৰ আৰু সমাজ বিজ্ঞানে গোটৰ কাৰ্যকলাপ আৰু ব্যক্তিৰ ভূমিকা আৰু গোটৰ গঠনৰ অধ্যয়ন কৰে। গতিকে সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত ওতঃপ্ৰোতভাৱে জড়িত আছে। সমাজ বিজ্ঞানে যেনে এটা গোট এটা গঠন কৰাৰ লগে লগে সেই গোটৰ লগত সেই লোকসকলৰ মনৰ স্থিতিৰ বিষয়ে অধ্যয়ন কৰে। এই কাৰণে সেই দুটাৰ মাজতো সম্পৰ্ক থাকিবই। এই কাৰণে সেই দিশৰ পৰা চাব গ'লে দুটাৰ মাজত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। দুইটাৰ অন্তঃসম্পৰ্কীয় আৰু অন্তৰ্নিৰ্ভৰশীল। সমাজৰ মানুহৰ মন আৰু আচৰণ গভীৰতাৰ প্ৰতি মনোবিজ্ঞানে চিন্তা আছে। কোৱা হয় যে মনোবিজ্ঞান জীৱ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্কৰ তাৎপৰ্য আৰু দুইটাৰ প্ৰতি প্ৰথমটো প্ৰক্ৰিয়া প্ৰকাশ কৰে। ইয়াত মানুহৰ মানসিক জীৱন আৰু আচৰণৰ অধ্যয়ন বুলি সংজ্ঞায়িত কৰা হয়। ই হৈছে মানসিক প্ৰক্ৰিয়াৰ মন বিজ্ঞান বুলি কোৱা হয়। মানসিক জীৱনৰ আৰু মানুহৰ আচৰণ নিয়ম নীতিৰ ওচৰ পোৱাতকৈ মনোবিজ্ঞানৰ লক্ষ্য। আনহাতে সমাজ বিজ্ঞান হৈছে সমাজৰ অধ্যয়ন। মানসিক জীৱন আৰু লগতে মানুহৰ আচৰণৰ নীতিৰ ওচৰত পোৱাকৈ মনোবিজ্ঞানৰ ইয়াৰ মেইন লক্ষ্য। লগতে সমাজ বিজ্ঞানে কি কৰে? সমাজ বিজ্ঞানে সামাজিক দিশটো অধ্যয়ন কৰে। ই মানুহৰ সামাজিক সম্পৰ্কৰ অধ্যয়ন কৰে। আৰু তাৰ লগতে এইদৰে আমি চাব পাৰোঁ কি সমাজ বিজ্ঞানে সমাজৰ অধ্যয়ন কৰে, য'ত মনোবিজ্ঞানে মানুহৰ আচৰণ প্ৰতি যিদৰে চিন্তা কৰে, তেনেদৰে মনোবিজ্ঞানে আৰু সমাজ বিজ্ঞানে দুয়োটা সাদৃশ্য আছে। আমি এইটোৱে দেখিলো যে যেনেধৰণে মনোবিজ্ঞানে মানৱ সমাজৰ যি সমাজত লোকসকলে বসবাস কৰে, লোকসকলৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰে। আৰু ঠিক সেইদৰে মনোবিজ্ঞানে সমাজখন অধ্যয়ন কৰে। সেই দিশৰ পৰা চালে আমি দুটাৰ মাজত সাদৃশ্য আমি দেখিম। দুইটাই ইতিবাচক বিজ্ঞান হিচাপে গণ্য কৰা হয়। এই দুইটা শাখাৰ মাজত বহুখিনি মিল আছে আৰু এই মিলৰ পৰা আমি ক'ব পাৰোঁ কি দুটাৰ মাজত সাদৃশ্যৰ কাৰণে আমি বহু ক্ষেত্ৰত আমি এটা চেম সাবজেক্ট বুলি আমি ধৰিব পাৰোঁ। কাৰণ কি বহু ক্ষেত্ৰত আমি দেখিছোঁ সমাজ বিজ্ঞানে মনোবিজ্ঞানৰ পৰা বহু ক্ষেত্ৰত সহায় লয়। মনোবিজ্ঞানে মানুহৰ আচৰণৰ প্ৰতি যিদৰে চিন্তা কৰে, সেইদৰে আমি দেখিছোঁ সমাজ বিজ্ঞানে সমাজৰ বিষয়ে অধ্যয়ন কৰে, সমাজৰ বিভিন্ন দিশসমূহ অধ্যয়ন কৰে। এই কাৰণে আমি ক'ব পাৰোঁ কি মনোবিজ্ঞানৰ প্ৰৱণতাই সমাজ বিজ্ঞানক সমৰ্থন কৰাৰ আৰু সমাজ বিজ্ঞানে মনোবিজ্ঞানক বিস্তৃত সহায় আগবঢ়োৱাৰ কোনো কাৰণতে তুচ্ছ কৰা বুলি কোৱা নহয়। অৰ্থাৎ সিহঁতে অস্তিত্বৰ বাবে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল। এনেদৰে মনোবিজ্ঞান আৰু সমাজ বিজ্ঞান দুটাৰ মাজত গভীৰ সম্পৰ্ক আছে। আমি এইটো ক'ব পাৰোঁ যে মনোবিজ্ঞান আৰু সমাজ বিজ্ঞানৰ মাজত এনে সম্পৰ্ক, কাৰণ কি যেতিয়াই ইটো দৰকাৰ পৰে তেতিয়া সেই নেক্সট ছাবজেক্টটোৱে লেটাৰ ছাবজেক্টটোৱে এইটো ফৰ্মাৰ ছাবজেক্টটো সহায় কৰে। কাৰণ কি আমি সমাজত বিভিন্ন সমস্যা যেতিয়া সমাধান কৰিবলৈ এজন ব্যক্তি আগবাঢ়ি যাব, তেতিয়া তেওঁ দুটা দিশৰ পৰা অধ্যয়ন কৰিব লাগিব। সমাজত যিখিনি প্ৰচলিত নিয়ম, সেই নিয়মখিনিৰ কাৰণে লগতে এই সমাজখনৰ যিখিনি ব্যক্তি, সেই ব্যক্তিখনৰ বিষয়ে অধ্যয়ন কৰিব। যেতিয়া আমি ছ'চাইটিক অকল যেতিয়া অধ্যয়ন কৰিম, তেতিয়া অধ্যয়ন কৰাৰ লগে লগে আমি এই সমাজখনত বসবাস কৰা লোকসকলৰ বিষয়ে অধ্যয়ন কৰিম। সেইকাৰণে সেই দিশৰ পৰা আমি যদি চাওঁ, সমাজ বিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। বহুখিনি দিশ দুটাৰ মাজত সম্পৰ্কৰ জৰিয়তে আমি গম পালোঁ। এই কাৰণে কিছু ক্ষেত্ৰত সামাজিক মনোবিজ্ঞান বুলি কয়। সামাজিক মনোবিজ্ঞান এই কাৰণেই কয় কাৰণ কি ছচিয়লজি আৰু সাইকোলজিৰ পৰা যেতিয়া মিলন হয়, তেওঁলোকৰ বা দুটাৰ পৰাই যেতিয়া আমি জ্ঞান আহৰণ কৰি যেতিয়া সমস্যাৰ সমাধান কৰিম, সমাজত যিখিনি বিভিন্ন সমস্যাৰ সমাধান কৰিম, তেতিয়াই কিন্তু আমি এই সমস্যাখিনিৰ বিষয়ে আমি আগবাঢ়ি যাব পাৰিম। আৰু সেইকাৰণে আমি ক'ব পাৰোঁ কি সমাজৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিব লাগে, তেতিয়াই আমি দুটা দিশ চাব লাগিব, মনোবিজ্ঞান দিশৰ পৰা আৰু সামাজিক দিশৰ পৰা
অধ্যয়ন কৰিব লাগিব আৰু যেতিয়া আমি সমাজৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰিম তেতিয়া আমি সমাজৰ সুস্থ এখন সমাজৰ কথা আমি কল্পনা কৰিব পাৰিম কাৰণ কি সুস্থ সমাজ এখনৰ আমি যেতিয়া কল্পনা কৰো তেতিয়া সেই সমাজখনত সুস্থ মগজৰ লোকসকলৰ বসবাস কৰা আমি কল্পনা কৰো যোনখন সমাজত সুস্থ লোকসকলে বসবাস নকৰে এনে সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে এইকাৰণে সুস্থ সমাজ এখনৰ কাৰণে আমি মনোবিজ্ঞানৰ দিশৰ পৰা আমি চাব লাগিব আৰু সেই মনোবিজ্ঞান দিশৰ পৰা যেতিয়া আমি অধ্যয়ন কৰিম সামাজিক দিশটো চাব লাগিব এইকাৰণে যেতিয়া আমি অধ্যয়ন কৰিম সমাজ এখনক তেতিয়া আমি দুটা দিশৰ পৰা আমি অধ্যয়ন কৰিব লাগিব তেতিয়াহে আমাৰ সঁচা অৰ্থত আমি ইয়াৰ উত্তৰ ওলাব পাৰিম গতিকে আজি মই এইখিনি কথা আলোচনা কৰি আমি বহুখিনি কথা গম পালো এই বহুখিনি দিশৰ কথা অধ্যয়নৰ কথা কৰি আমি গম পালো গতিকে এইখিনিতে কৈ মোৰ আজি লেকচাৰটো মই সামৰি মাৰিলো ধন্যবাদ